Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 12 ৰ চ্যাপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড আমি কমপ্লিট কৰিলো ফাইনালি। তো ইয়াতে আমি বহুতখিনি কনসেপ্টৰ বিষয়ে আমি ডিসকাস কৰিলো যেনেকৈ পইণ্ট চাৰ্জেছ কি হয়, তাৰপিছত কুলম্বছ লৰ কথা পাতিলো, ইলেক্ট্ৰিক ফিল্ডৰ কথা পাতিলো, দেন ডাইপোলৰ কথা পাতিলো। তো ডাইপোলৰ ওপৰত কি টৰ্ক হয় সেইটো ওপৰতো আমি কথা পাতিলো এণ্ড দেন আমি কিছুমান ইলেক্ট্ৰিক ফিল্ড ওলোৱাৰ এটা স্পেচিয়েল আমি কেছ লৈছিলোঁ যোনটো হৈছিল আমাৰ গাউছেছ ল ইউজ কৰি পেলাই আমি ফ্লাক্স কেলকুলেট কৰিছিলোঁ আৰু এই ফ্লাক্সৰ ইনফৰমেশ্যনেৰে আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিছিলোঁ। তো এইবোৰ গোটেইবোৰ কনচেপ্ট যিবোৰ শিকিলোঁ তাৰে ওপৰতে আমি এজ আ ফাইনেল ইউনিট টেষ্ট এটা আজি কৰিম। চ' লেট আছ বিগিন। Question number 1. A dipole exists freely in a region of uniform electric field E as shown below. তো ইয়াতে আমাক দিছে x কোঅৰ্ডিনেটটো দিছে, y কোঅৰ্ডিনেটটো দিছে আৰু ইয়াতে দিছে এটা ডাইপোল আছে। এটো দেখাই গৈছে ডাইপোল, এটো হৈছে -q আৰু +q। এই চাৰ্জটো কেনেকা আছে, এই ডাইপোলটো আছে আমাৰ এই ফিল্ডত আছে আৰু ইয়াতে কি আছে এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। ইউনিফৰ্ম মানে কি সব পইণ্টতে যদি চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো সেম থাকিব, বাট ইয়াৰ ডাইৰেকশ্যনটো ক'ত থাকিব, এইটো এক্স ৱাই আৰু ৱাই ডাইৰেকশ্যনৰ দুইটা সাইডতে থাকিব। এতিয়া আমাক কৈছে হাউ ডাজ দ্য ডাইপোল টেন টু মুভ ইন দ্য গিভেন ইনষ্টেণ্ট। এতিয়া আমাক কৈছে যে এই ডাইপোলটো কেনেকৈ মুভ কৰিব। ডাইপোল মুভ কৰাৰ কাৰণে সবতকৈ বেষ্ট আমি চাব লাগিব যে এই পজিটিভ চাৰ্জটো এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনত মুভ কৰিব বিচাৰিব এনেকুৱাকৈ, আৰু নেগেটিভ চাৰ্জটো কি হয় সদায় ইলেক্ট্ৰিক ফিল্ডৰ অপজিট ডিৰেকশ্যনত মুভ কৰিব। ঠিক আছে, এইটো অলপ আকমতে দিগদাৰ হয়, মই এটা কাম কৰোঁ এইটো ভালকৈ আঁকি দিওঁ। একদম আমি এনেকুৱাকৈ ল'ব লাগিব যে আমাৰ যোনটো ইয়াৰ মুভমেণ্টটো হ'ব, বিকজ ইয়াৰ ওপৰত এটা ফ'ৰ্চ লাগিব। সেই যোনটো ফ'ৰ্চৰ ডাইৰেকশ্যনৰ হ'ব, এই যোনটো ফ'ৰ্চ লাগিব প্লাছ চাৰ্জৰ ওপৰত, ইয়াৰ ডাইৰেকশ্যনটো এক্সেক্টলি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনৰ লগত পেৰেলেল হৈ থাকিব। আৰু যোনটো আমাৰ নেগেটিভ চাৰ্জৰ কাৰণে যোনটো ফ'ৰ্চ লাগিব এইটো কি হ'ব, ইলেক্ট্ৰিক ফিল্ডৰ এক্সেক্টলি অপজিট থাকিব। তো তাৰ মানে কি ইয়াতে এটা টৰ্ক জেনেৰেট হ'ব। তো এই টৰ্ক জেনেৰেট হ'লে কি ই ৰোটেট হ'ব। ৰোটেট কেনেকুৱাকৈ হ'ব, ই এনেকুৱাকৈ ৰোটেট হ'ব ছাচ ডেট ই এলাইনড হৈ যায়, যেনে আমাৰ যোনটো আমাৰ ডাইপোল মোমেণ্ট হৈছে পি ভেক্টৰ, যোনটো আমি জানো সদায় তাৰ ডাইৰেকশ্যন -q টু +q হয়। এইটো ৰোটেট হোৱাৰ পিছত এনেকুৱা হ'ব যে তাৰ ডাইৰেকশ্যন পি ভেক্টৰ ডাইৰেকশ্যন ই লগত পেৰেলেল হৈ যায়, ছেম টু ছেম ডাইৰেকশ্যন। তো এইটো হ'বৰ কাৰণে আমি কি কৰিব লাগিব, আমি ক'ব লাগিব যে আমাৰ এই ডাইপোলটো ক্লক ৱাইজ ঘূৰিব। তো এণ্টি ক্লক ৱাইজ হ'ব নোৱাৰে, বিত আছে ক্লক ৱাইজ ৰোটেশ্যন এবাউট দি অৰিজিন। য়েছ, অৰিজিন, এইখিনিত অৰিজিনটো আছে। তো ক্লক ৱাইজ ৰোটেশ্যন এবাউট দি অৰিজিন। অনলি ওৱান আনচাৰ কাৰেক্ট, তথাপিও বাকীখিনি চাই লওঁ। এণ্টি ক্লক ৱাইজৰ কথাটো নাহে। দেন no motion, clockwise rotation about the dipole center and translation. No, translation মানে হৈছে পুৰা ডাইপোলটো মুভ হৈ গ'ল। ন, সেইটোতো কেতিয়াও নহয়। নো মোশ্যন নাই, আছে ইয়াতে মোশ্যন হৈ আছে। তো আমাৰ অপশ্যন বিটো হৈ যাব কাৰেক্ট আনচাৰ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। A charge Q equals to 2.0 microcoulomb. এটা চাৰ্জ দিছে Q, ইয়াৰ পজিটিভ চাৰ্জ হয় 2 microcoulomb, is placed in an electric field having magnitude E equals to 5.0 Newton per coulomb as shown below. তো কি কৰিছে, এটা ইলেক্ট্ৰিক ফিল্ড আছে, এইটো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হয়। বিকজ এটা কথাটো আমি নোচোৱাকৈ ফিগাৰ যদিও নিদিলেহেঁতেন আমি ডাইৰেক্টলি ক'ব পাৰিলোহেঁতেন যে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ইউনিফৰ্ম হয়, বিকজ ইয়াতে কি এটা কনষ্টেণ্ট ভেল্যু ইউজ কৰিছে 5.0। এই 5.0টো কনষ্টেণ্ট ভেল্যু, তাৰমানে ইলেক্ট্ৰিক ফিল্ড আমাৰ ইউনিফৰ্ম হৈছে। ইয়াতে সুধিছে which of the following best describes the force acting on the charge. তো ইয়াৰ ওপৰত এটা অবভিয়াছলি এটা ফ'ৰ্চ থাকিব, আৰু আমি জানো সেই ফ'ৰ্চৰ ডাইৰেকশ্যন কি হ'ব, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনতে থাকিব, F on Q বা ফ'ৰ্চ অন দ্য চাৰ্জ Q। তো ফ'ৰ্চৰ ফৰ্মুলা কি আছিলে, ফ'ৰ্চৰ ফৰ্মুলা আছে যোনটো চাৰ্জ আছে, চাৰ্জক মাল্টিপ্লাই কৰি দিম আমি সেই পইণ্টত থকা ইলেক্ট্ৰিক ফিল্ডৰ। ঠিক আছে, যিহেতু মই কৈ দিছোঁ ইলেক্ট্ৰিক ফিল্ড আমাৰ ইউনিফৰ্ম হয়, তাৰমানে যোন পইণ্টতে নাচাওঁ কিয় আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভেল্যু 5.0 থাকিব। তাৰমানে এই পইণ্টত যোনটো পইণ্টত আমাৰ চাৰ্জটো আছে তাতো আমাৰ ইলেক্ট্ৰিক ফিল্ড হ'ব 5.0। চাৰ্জ দি আছে 2.0 ইনটু 10 টু দি পাৱাৰ কি হ'ব, মাইক্ৰ' মানে হৈছে -6, আৰু মাল্টিপ্লাই হৈ যাব ইলেক্ট্ৰিক ফিল্ডৰ লগত। ইলেক্ট্ৰিক ফিল্ড দি আছে 5.0। এতিয়া 2.0 আৰু 5.0 মানে কি, একচুৱেলি 2 আৰু 5 মাল্টিপ্লাই কৰিছে, 2 5 10 হয়। তো তাৰমানে আমাৰ হৈ গ'ল 10 ইনটু 10 ৰেজ টু দি পাৱাৰ -6, বা আমি ক'ব পাৰিম এইটো 10 মাইক্ৰ', 10 টু দি পাৱাৰ -6 মাইক্ৰ' কৰিলোঁ। আৰু ফ'ৰ্চৰ ইউনিট কি হয়, নিউটন। ঠিক আছে, আমি মেগনিটিউডটো পালোঁ, বাট ইয়াতে যদি চাওঁ আমাৰ দুটা ভেল্যু আছে বি এণ্ড চি। আমাকতো কৈ থৈছে চুজ ওৱান আনচাৰ, এতিয়া বি হ'ব নে চি কাৰেক্ট হ'ব। তো সেইটো কাৰণে আমি ডাইৰেকশ্যনটো চাব লাগিব, বিকজ ইয়াতে দুটা ডাইৰেকশ্যন দিছে, লেফ্ট এণ্ড ৰাইট। তো আমি যদি ফিগাৰত চাওঁ আমাৰ কোনফালে পইণ্ট কৰি আছে, ৰাইট চাইডে পইণ্ট কৰি আছে। ৰাইট চাইডে কেলৈ পইণ্ট কৰি আছে, আমি প্ৰথমতে কৈছোঁ যে সদায় পজিটিভ চাৰ্জ, এইটো দিয়াই আছিলে পজিটিভ চাৰ্জটো সদায় কি হ'ব, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনতে থাকিব। যদি ইলেক্ট্ৰিক ফিল্ড ৰাইট চাইডে পইণ্ট কৰি আছে তেনেহ'লে আমাৰ ফ'ৰ্চটো ৰাইট চাইডে পইণ্ট কৰিব। তো তাৰমানে অপশ্যন চিটো ইয়াতে হৈ যাব কাৰেক্ট আনচাৰ। তো 10 মাইক্ৰ' নিউটন টুৱৰ্ডছ ৰাইট। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ।
a metal cube with a positive charge plus q1 is brought into contact with a cylinder of negative charge minus q2 where q1 equals to q2 তো আমাক দিছে দুটা metallic object এটা হৈছে cube metallic cube ইয়াৰ charge আছে plus q1 আৰু আন এটা metallic cylinder দিয়া আছে আৰু এই cylinderটোৰ charge আছে minus q2 ঠিক আছে ইয়াতে একচুয়ালি কোৱা নাই cylinderটো positive নে negative কিবা metallic নে কি হয় ইয়াতে খালি cylinder বুলিয়ে কৈছে তাৰ charge আছে minus q2 আৰু কন্ডিশনটো দিয়া আছে যে দুইটাৰে চাৰ্জৰ ম্যাগনিটিউডটো সেম হয় খালি সাইনটো ডিফাৰেন্ট হয় এটা পজিটিভ হয় এটা নেগেটিভ হয় বাট দুইটাৰে ম্যাগনিটিউডটো এক্স্যাক্টলি সেম টু সেম হয় তাৰ পিছত কি কৰা হৈছে brought into contact I mean ইহত দুইটাক টাচ কৰাই দিয়া আছে তো টাচ কৰাই দিয়া লগে লগে কি হ'ব ইলেক্ট্ৰনছ মুভ ফ্ৰম দ্য কিউব টু দ্য সিলিন্ডাৰ ইলেক্ট্ৰনছ সদায় এটা কথা মনত ৰাখিবা যেতে বস্তু টাচ কৰা হয় আমি জানো সদায় ইলেক্ট্ৰনছে ফ্লো হয় ঠিক আছে পজিটিভ চাৰ্জ কিটা ফ্লো নহয় ইলেক্ট্ৰনছ ফ্লো হ'ব এটা পইণ্টৰ পৰা আন পইণ্টলৈ তো ইয়াতে যদি চাওঁ প্লাস কিউ মানে কি প্লাস কিউৰ মিনিংটো এটো আছে ইয়াতে আমাৰ যোনটো ইলেক্ট্ৰন আছে ইয়াতে কম আছে মাইনাস কিউ মানে কি ইয়াতে আমাৰ নেগেটিভ চাৰ্জেছ বেছি আছে তো আমি ক'ব পাৰিম যে ইয়াতে নেগেটিভ ইলেক্ট্ৰন বেছি আছে যেতিয়াই টাচ কৰিব তো অবভিয়াছলি ইলেক্ট্ৰনছবোৰ কি কৰিব ট্ৰাই কৰিব ই পজিটিভ ফালে যাবলৈ কাৰণে তো আমি ক'ব লাগিব যে ইলেক্ট্ৰনছ মুভ হ'ব তো আইডিয়াৰ অপশ্যন এ হ'ব পাৰে চি হ'ব পাৰে বা ই হ'ব পাৰে মই আহি আছোঁ বি আৰু ডি হ'ব নোৱাৰে বিকজ প্ৰোটনছ কেতিয়াও মুভ নকৰে সেইটোতো আমি জানো এতিয়া ফাৰ্ষ্টটো যদি চাওঁ ইলেক্ট্ৰনছ মুভ ফ্ৰম কিউব টু দ্য চিলিণ্ডাৰ এতিয়া কিউবৰ পৰা চিলিণ্ডাৰলৈ জানো মুভ কৰিব নহয় বিকজ কিউবতটো অলৰেডি আমাৰ ইলেক্ট্ৰনছ কম আছে ৰাইট কম বস্তুটো বেছিলৈ যাব নিবিচাৰে বিকজ এনেও ৰিপালশ্যন হ'ব তো বেছিৰ পৰাহে কমলৈ আহিব বিচাৰিব তো এ হ'ব নোৱাৰে চি হ'ব পাৰে ইলেক্ট্ৰনছ মুভ ফ্ৰম চিলিণ্ডাৰ টু দ্য কিউব সেইটোতো আমি কৈছোঁ যে চিলিণ্ডাৰৰ পৰা কিউবলৈ মুভ হ'ব বিকজ আমাৰ চিলিণ্ডাৰত ইলেক্ট্ৰনছ বেছি আছে ৱেৰেজ কিউবত ইলেক্ট্ৰনছ কম আছে দেৰ ইজ ন' নেট মুভমেণ্ট তেতিয়াহে হ'ব যদি আমাৰ ইকুৱেল এমাউণ্টত থাকে ঠিক আছে চাৰ্জ আছে ইকুৱেল ঠিক আছে ইয়াতে পজিটিভ চাৰ্জ এনেকৈ ধৰি লোৱা ইয়াতে পজিটিভ 5 কুলম আছে ৱেৰেজ ইয়াতে নেগেটিভ 5 কুলম আছে ঠিক আছে তো আমি এনেকৈ চাব পাৰি ইয়াতে বোলে নেগেটিভ ইলেক্ট্ৰনছ বেছি আছে ৱেৰেজ ইয়াতে 5টা protons আছে ঠিক আছে তো obviously ইয়াতে net chargeটো আমি যদি চাওঁ দুইটাৰে 0 হয় বাট ইয়াতে মুভমেন্ট হ'ব ইলেক্ট্ৰনছ মুভ হ'ব ফ্ৰম সিলিন্ডাৰ টু কিউব তো ইয়াতে আমি সি সিলেক্ট কৰি চেক কৰি লম ওকে এটা আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ দুটা পাৰ্টিকল দিয়া আছে two particles are placed near each other ঠিক আছে দুটা পাৰ্টিকলক আমি ইটো হিটোৰ ওচৰত ৰাখিছো পাৰ্টিকলটো কি হয় কোৱা নাই each has a charge of plus 2e ইয়াতে কৈছে দুটা পাৰ্টিকল আছে ইটো হিটোৰ ওচৰত ৰখা হৈছে দুইটাৰে চাৰ্জ হৈছে পজিটিভ 2e তাৰমানে দুইটা হৈছে পজিটিভ চাৰ্জ one particle exerts both an electric force and gravitational force on the other particle তো তাৰমানে কি এটা পাৰ্টিকল যদি লওঁ ই কি কৰিব আনটো ওপৰত ইলেক্ট্ৰিক ফোৰ্সও দিব আৰু গ্ৰেভিটেশনাল ফোৰ্সটো দিব এটা সুধিছে how does the magnitude and direction of electric force compare to gravitational force আমাক সুধিছে এতিয়া ম্যাগনিটিউড আৰু ডাইৰেকশনটো কেনেকৈ আমি কম্পেয়াৰ কৰিম দুইটাৰে মাজত যে আমাৰ ইলেক্ট্ৰিক ফোৰ্স আৰু গ্ৰেভিটেশনাল ফোৰ্সটো এটা কথা মনত ৰাখিবা আমাৰ যোনটো ইলেক্ট্ৰিকেল ফোৰ্স হয় হেতু সদায় গ্ৰেভিটেশনাল ফোৰ্সতকৈ ডাঙৰ হয় ঠিক আছে সদায় ডাঙৰ হ'ব তো ইয়াতে যদি আমি চাওঁ ইয়াতে এটো হ'ব নোৱাৰে ইয়াতে কম বুলিকে কৈছে বিউ হ'ব নোৱাৰে ইয়াতে কম বুলিকে কৈছে এতিয়া FE আৰু FE greater than FG FE greater than এই দুটা হ'ব পাৰে পসিবিলিটি আছে সি অৰ ডি বাট আমি এটা আনসাৰ চুজ কৰিব লাগিব এতিয়া মই সুধিছে দুইটা ডাইৰেকশন কি হ'ব সেম ডাইৰেকশনত হ'ব নে অপোজিট ডাইৰেকশন হ'ব ভেৰি ইন্টাৰেষ্টিং কোৱেশ্চন এতিয়া আমি প্ৰথমতে ইলেক্ট্ৰিকেল ফোৰ্সৰ ডাইৰেকশনটো আমি চাইলো বিকজ এটোটো একেবাৰে ইজি হয় সো কুলম্বস ল অফ এট্ৰাকশন ৰিপালশন যদি আমি লগাও দুইটাই পজিটিভ চাৰ্জ হয় তেনেহলে কি হ'ব ইটোৱে হিটো কি কৰিব ৰিপেল কৰিব এটো হৈ গ'ল আমাৰ FE whereas gravitational কথা যদি পাতো আমাৰ সদায় gravitational force কি হয় attractive force সদায় ই কেতিয়াও repulsion force নিদিয়ে ই সদায় attractive force দিয়ে তো তাৰ মানে কি হ'ল gravitational force ইটো হিটোক attract কৰিব whereas electric force ইটো হিটোক repel কৰিব তো ডাইৰেকশনত দেখাই গম পাইছে দুইটা কি আছে opposite ডাইৰেকশনত আছে তো তাৰ মানে আমি ক'ব লাগিব অপচন নম্বৰ ডি যে ইলেক্ট্ৰিকেল ফোৰ্সৰ যোনটো ম্যাগনিটিউড হ'ব অফ কোৰ্স গ্ৰেভিটেশনাল ফোৰ্সতকৈ সদায় সবতকৈ ডাঙৰ হ'ব আৰু দুইটাৰে ডাইৰেকশন অপোজিট হ'ব বিকজ কেলে দুইটা হৈছে পজিটিভ চাৰ্জৰ কাৰণে দুইটাক ৰিপেল কৰিব ইলেক্ট্ৰিক ফোৰ্সৰ কাৰণে but gravitational force কাৰণে ইটো হিটো attract কৰিব okay এতিয়া আমি যাওঁ next question টো লৈ field lines are passing through a surface as shown below তো ইয়াতে field lines বোৰ কৈছে যোনটো ব্লু কালাৰ দি আছে এটো field lines বোৰ পাস হৈ আছে এটা সাৰফেসৰে ঠিক আছে আৰু এই সাৰফেসৰ লগত এই যোনটো আমাৰ ইলেক্ট্ৰিক field lines টো ই থিটা এংগল এটা বনাই আছে okay এতিয়া নেক্সট দিছে the angle that the field lines make
with the surface is theta equals to 70 degree কৈছে আমাৰ যোনটো এই ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ হৈছে ই সাৰফেসৰ লগত কিন্তু এটা এংগল বনাইছে যোনটো হৈছে আমাৰ 70 ডিগ্ৰী এটো দিয়া হৈছে find the angle that the area vector makes with the field lines এতিয়া আমাক সুধিছে এৰিয়া ভেক্টৰে এটো লগত কিমান বনাব তো এটা কাম কৰো আমি এনেকা কৈ চাও সো লেটস সে এটো হৈছে আমাৰ সাৰফেস এটো হৈছে আমাৰ সাৰফেস আৰু এটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড ঠিক আছে ইলেক্ট্ৰিক ফিল্ড বোৰ এনেকা পাস হৈ আছে ইলেক্ট্ৰিক ফিল্ড বোৰ এনেকা পাস হৈ আছে সো লেটস সে এই ইলেক্ট্ৰিক ফিল্ড টু সাৰফেসৰ লগত বনাইছে 70 ডিগ্ৰী ঠিক আছে বাট আমাক কোৱেশ্চনটো উঠিছে যে এৰিয়া ভেক্টৰৰ ডাইৰেকশনটো এই ইলেক্ট্ৰিক ফিল্ডৰ লগত কি হ'ব আমি জানো ইলেক্ট্ৰিক এৰিয়া ভেক্টৰৰ ডাইৰেকশনটো সদায় কি হয় পাৰপেন্ডিকুলাৰ টু দা সাৰফেস তো তাৰ মানে এটো যদি এৰিয়া ভেক্টৰৰ ডাইৰেকশন হৈ গল এটো ইলেক্ট্ৰিক ফিল্ড হৈ গল তেনেহলে এটো এংগল কি হ'ব এটো এংগল ওলো একেবাৰে সিম্পল হয় বিকজ এই 70 ডিগ্ৰী প্লাস এই থিটা ডিগ্ৰী সদায় 90 ডিগ্ৰী হ'ব লাগিব বিকজ এৰিয়া ভেক্টৰ সাৰফেসৰ লগত 90 ডিগ্ৰী বনায় তো এই থিটা প্লাস theta plus 70 degree theta নলো ফাইল লওঁ because আমাক অলৰেডি দিয়া আছে এটা ফাইল লৈ লওঁ তো এটো আমি যদি ফাইল লওঁ সো phi plus 70 degree হ'ব লাগিব equals to 90 degree তো তেনে হলে phi ভ্যালু কি হ'ব phi ভ্যালু হৈ যাব আমাৰ 20 degree ওকে তো এটো আমি ইয়াতে চাই লওঁ 20 degree আছে yes অপচন বি দিয়া আছে 20 degree ভেৰিফাই কৰি লওঁ ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ So, yate this is a cubic surface of side 6.0 meter is centered at the origin with its side parallel to the coordinate axis. So, amak dise ki eta cube eta dise. Yes, a cube or jonto length hoise length breadth height gote kita hoise 6 meter. Etu amak question to already dia ase. So, etu 6 meter, etu 6 meter and here jonto height hoy etu hoise 6 meter. Ekini dia ase. Next question, a non-uniform electric field E equals to 18 divided by y square j cap is present in the region. Etia yate amak dise eta electric field to koise non-uniform aru ami keneka ko kobo parim je to non-uniform because yate eta variable dise y square tamne 18 এই নাম্বাৰটো y স্কয়াৰ ডিফাৰেন্ট ডিভাইড কৰিছে তাৰ মানে ডিফাৰেন্ট y ভ্যালুত কি হ'ব ইলেক্ট্ৰিক ফিল্ডটো ডিফাৰেন্ট হ'ব তো তাৰ মানে এটোটো ইউনিফৰ্মৰ কথা নাহিলে বাট এটা ভাল নিউজ দিছে যে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ওভাৰঅল ডাইৰেকশনটো থাকিব তো এই ডাইৰেকশনটো হতাই j কেপ ডাইৰেকশনত থাকিব j কেপ মানে y ডাইৰেকশনত থাকিব তো ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো উঠিছে what is the net charge enclosed by the cube এই কিউবটোৰ ভিতৰত কিমানখিনি চাৰ্জ সোমাই আছে হেতু আমাক উলিয়াব দিছে তো এই কোৱেশ্চনটো কৰিবৰ কাৰণে আমি অলৰেডি আমি এনেকা ধৰণৰ কোৱেশ্চন বহুতখিনি কৰিয়ে থৈছিলো তো এইটোৰ কাৰণে আমাৰ সবতকৈ প্ৰাইমেৰী ইম্পৰ্টেন্ট কাম হৈছে ফ্লাক্স ক্যালকুলেট কৰা আমাৰ কাম হৈছে নেট ফ্লাক্সটো আমি প্ৰথমতে ক্যালকুলেট কৰিব লাগিব ঠিক আছে কেলে নেট ফ্লাক্সটো যদি ক্যালকুলেট কৰো আমি গাউছৰ ল কাৰণে জানো যে নেট ফ্লাক্স হৈছে ইকুৱেলছ টু কি চাৰ্জ এনক্লোজ ডিভাইডেড বাই এপসাইলন নট এইটো হৈছিল আমাৰ গাউছ ল তো ইয়াৰ পৰা আমাক কি ওলাব দিছে টোটেল চাৰ্জ ওলাব দিছে যোনটো কিউ এনক্লোজড হৈ গল তো যোনটো আমি নেট ফ্লাক্সটো উলিয়াম হেতুক যদি আমি এপসাইলন নটৰ লগত মাল্টিপ্লাই কৰি দিও হেতু হৈ যাব আমাৰ enclosed charge okay তো আমি এটা net flux calculate কৰো এটা flux calculate কৰিবৰ কাৰণে আমি কি কৰিব লাগিব যেহেতু আমাক এটা ধুনিয়া কিউবিক সাৰফেস এটা দিছে তো এখানে আমি কি কৰিম আমি গুটেখিনি সাৰফেস লব লাগিব তো আমাৰ তাত কি আছে একদম এটো সাইড আছে যোনটো হৈছে আমাৰ লেফট সাইড তো ইয়াতে হ'ব ফাই নেটৰ কাৰণে এটা হৈছে আমাৰ লেফট সাইড then left side যদি right side হ'ব তো এফালে হ'ব আমাৰ flux due to the right surface হৈ গল a to right surface ঠিক আছে then আমাৰ থাকিব top surface আমি হেতুৰেও flux calculate কৰিম separately flux through the top surface and then flux through the bottom surface যেটো আমাৰ তলৰ surface টো হৈ গল and then আমাৰ কি থাকিলে left right top bottom ইতে front and back থাকি গল তো আমাৰ flux through the front and flux through the back তাৰমানে টোটাল আমাৰ 6টা সাৰফেস থাকিব each সাৰফেসৰ কাৰণে আমি কি কৰিম flux টো ক্যালকুলেট কৰিম তেতিয়া আমি নেট flux টো পাব এতিয়া আমাৰ সিমেট্ৰিৰ কাৰণে এটি কি হ'ব কোনবা ফেসত আমাৰ flux টো 0 হৈ থাকিব flux কেতিয়া 0 হয় because আমি এটো মনত ৰাখিব লাগিব ফ্লাক্সৰ ফৰ্মুলাটো কি হৈছে আমাৰ ফ্লাক্সৰ ফৰ্মুলা হৈছে e ভেক্টৰ ডট প্ৰডাক্ট উইথ a ভেক্টৰ এতিয়া ডট প্ৰডাক্টৰ মিনিংটো এটোই হৈ যায় যে e * a * cosine থিটা এই যোনটো থিটা হৈছে এই থিটাটো হৈছে এংগল বিটুইন ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ আৰু এৰিয়া ভেক্টৰ তো ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ আৰু এৰিয়া ভেক্টৰ এংগলটো যদি থিটা হয় আৰু এই বস্তুটো কিতিয়া গায়ব হ'ব পাৰে যদি থিটা ইকুৱেলছ টু 90 ডিগ্ৰী হয় 90 ডিগ্ৰী হলে এটো নাই কি হ'ব ফ্লাক্স 0 হ'ব এতিয়া আমি চাব লাগিব যে কোন কিটা সাৰফেসত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আৰু এৰিয়া ভেক্টৰ ডাইৰেকশন 0 হয় তো এতিয়া মই কি কৈ থৈছো যে আমাৰ যোনটো ওভাৰঅল
ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন জে কেপ ডাইৰেকশ্যনতে আছে ঠিক আছে এতিয়া ইয়াতে ভাল কথা এইটোৱে দিছে ৱাই স্কুৱেৰ দিছে তো তাৰমানে কি ৱাই স্কুৱেৰ মিনিংটো এইটোৱে হৈ যায় বিকজ আমিতো জিৰ'ৰ ওপৰতো চাব লাগিব জিৰ'ৰ তলতো চাব লাগিব জিৰ'ৰ ওপৰত যদি চাওঁ তেনেহ'লে আমাৰ ৱাই ভেলুখিনি পজিটিভ হয় লাইক 1 2 3 4 5 6 এনেকৈ হৈ যাব আৰু যদি তলৰ ফালে যাওঁ -1 -2 -3 এনেকৈ আহিব বাট যিহেতু ইয়াতে ৱাই স্কুৱেৰ কৰিছে তো তাৰমানে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভেলু সদায় পজিটিভ থাকিব এই ফেক্টৰটো সদায় পজিটিভ হ'ব 18/² পজিটিভ হ'ব এইটো পজিটিভ হ'ল পজিটিভ কিবা এটা পজিটিভ ভেলু ইনটু জে কেপ মিনিংটো কি আমাৰ অভাৰঅল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন সদায় জে কেপ ডাইৰেকশ্যনতে থাকে তো মেগনিটিউড ইয়াতে কোনোবা কম বেছি হ'ব বাট যোনটো অভাৰঅল ডাইৰেকশ্যনটো থাকিব সদায় ৱাই পজিটিভ ৱাই ডাইৰেকশ্যনতে থাকিব অ'কে এতিয়া টপ ছাৰ্ফেচ আৰু বটম ছাৰ্ফেচটোত যদি চাওঁ আমাৰ এৰিয়া ভেক্টৰ ডাইৰেকশ্যন টপফালে আছে আৰু আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আছে সেইটো টপফালে আছে ইয়াতে কি হৈছে পেৰেলেল হৈ আছে তো তাৰমানে ইয়াতে ফ্লাক্স পাম চিমিলাৰলি তলত যদি চাওঁ এৰিয়া ভেক্টৰ আমাৰ তলফালে আছে বাট আমাৰ ইলেক্ট্ৰিক ফিল্ড ওপৰত আছে ন' প্ৰব্লেম এইবাৰ এংগল আছে 180° বাট ষ্টিল ইহঁতে এণ্টি পেৰেলেলটো হৈ আছে আইদাৰ পেৰেলেল হওক বা এণ্টি পেৰেলেল হওক কছ থিটাৰ প্ৰব্লেম নাই জিৰ' নহয় হুৱেৰাছ বাকীকেইটা ছাৰ্ফেচ যদি চাওঁ যেনেকৈ লেফ্ট ছাৰ্ফেচটো যদি চাওঁ লেফ্ট ছাৰ্ফেচত আমাৰ এৰিয়া ভেক্টৰ কোনফালে আছে লেফ্ট ছাইডে পইণ্ট কৰি আছে বাট ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ওপৰ ফালে আছে দুইটাৰে মাজত এংগল 90° তো তাৰমানে এইটো ফ্লাক্স হৈ গ'ল 0 চিমিলাৰলি ৰাইট হেণ্ড ছাইডে যদি চাওঁ কি আছে ইয়াতে এৰিয়া ভেক্টৰ বাহিৰৰ ফালে পইণ্ট কৰি আছে হুৱেৰাছ ইলেক্ট্ৰিক ফিল্ড ওপৰ ফালে পইণ্ট কৰি আছে 90° হৈছে এইটো হৈ গ'ল 0 নেক্সট আমাৰ ফ্ৰণ্টৰ ফালে যদি চাওঁ আমাৰ এৰিয়া ভেক্টৰটো আমাৰ ফালে পইণ্ট কৰি আছে হুৱেৰাছ ইলেক্ট্ৰিক ফিল্ডটো ওপৰ ফালে তো দুইটাৰে মাজত এংগল 90° ফ্ৰণ্টৰ কেছত 0 চিমিলাৰলি বেক কেছতো 0 তাৰমানে আমাৰ অভাৰঅল যোনটো নেট ফ্লাক্স হ'ব অকল টপ ছাৰ্ফেচ এণ্ড বটম ছাৰ্ফেচৰ কাৰণেহে হ'ব তো এটা কাম কৰোঁ মই অলপ চাফা কৰি লওঁ বস্তুখিনি তো টপ ছাৰ্ফেচৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড হৈ গ'ল ইলেক্ট্ৰিক ফিল্ড কোনটো টপ ছাৰ্ফেচত তো মই এইখিনি টপ বুলি কৈ লিখি লওঁ নহ'লে কনফিউজন হ'ব মাল্টিপ্লাই টু এৰিয়া কোনটো টপ ছাৰ্ফেচৰ এৰিয়া দুইটাৰে মাজত এংগল কি আছে দুইটাৰে মাজত এংগল 0° আছে তো এইটো হৈ গ'ল আমাৰ কচাইন 0° প্লাছ ইফালে বটম ছাৰ্ফেচৰ কাৰণে কি হ'ব ইলেক্ট্ৰিক ফিল্ড ডিউ টু বটম ছাৰ্ফেচ মাল্টিপ্লাই টু এৰিয়া কোনটো বটম ছাৰ্ফেচৰ এৰিয়া মাল্টিপ্লাই টু কচাইন এইবাৰ কিন্তু আমি এংগল দিব লাগিব 180° ঠিক আছে বিকজ দুইটা এণ্টি পেৰেলেল হৈ আছে তো এইটো হৈ গ'ল ই টপ ই টি লিখি দিওঁ ইনটু 80 ঠিক আছে কচাইন 01 হৈ গ'ল লিখিব নালাগে কছ 180ৰ ভেলু হৈছে -1 তো তাৰমানে আমি কি পাম মাইনাছ ই বটম মাল্টিপ্লাই টু এ বটম এতিয়া মই এটা কথা ক'ব পাৰিম যে টপ এৰিয়া যোনটো আমাৰ টপ এৰিয়াটো কি হ'ব এটা স্কুৱেৰ হ'ব বিকজ কিউবৰ যদি ইচ ফেচটো চাওঁ সেইটোতো এটা স্কুৱেৰ হৈ গ'ল এতিয়া টপৰ এৰিয়া আৰু বটমৰ এৰিয়াটো একজেক্টলি ছেম টু ছেম হ'বনে নাই হ'বই লাগিব বিকজ এইটো কি হয় এটা কিউব হয় কিউবৰটোতো গোটেইকেইটা ছাৰ্ফেচ এৰিয়া একেই থাকে তো আমি এইটোকে অভাৰঅল এ বুলিকৈ কৈছোঁ ঠিক আছে তো তাৰমানে 80 আৰু এ বটম এই দুটা যদি এ হয় তেনেহ'লে আমি এ কমন লৈ ল'ব পাৰিম এৰিয়াটো তো আমাৰ তাত থাকিলে ই এট দ্য টপ মাইনাছ ই এট দ্য বটম ঠিক আছে এইখিনিত কিন্তু আমি অলপ কেয়াৰফুলি কেলকুলেশ্যন কৰিব লাগিব এতিয়া ইলেক্ট্ৰিক ফিল্ড এটা টপ ছাইড কি হ'ব ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিবৰ কাৰণে আমাক দিছে যে 18/y² জে কেপ এতিয়া ৱাই ভেলুটো কি হ'ব ৱাই ভেলুটো আমি কিন্তু অৰিজিনৰ পৰাহে ল'ম মনত ৰাখিবা ইয়াৰ দিয়া গৈছে 6 এইটো দিছে 6.0 মিটাৰ ৰাইট বাট অৰিজিনৰ পৰা যদি ইয়াৰ হাইটটো চাওঁ এইটো কিন্তু 3 মিটাৰছে হ'ব ঠিক আছে চিমিলাৰলি যদি অৰিজিনৰ পৰা তলফালৰ ছাৰ্ফেচটো চাওঁ সেইটো কি হ'ব 3 হ'ব ৰাইট 3 হ'ব কোঅৰ্ডিনেট হিচাপত যদি চাওঁ এইখিনিত ৱাই ভেলুটো হ'ব +3 আৰু এই পইণ্টত যদি চাওঁ ৱাই ভেলুটো হ'ব -3 কিয় বিকজ এই নেগেটিভ ৱাই এক্সিছত আছে যদি আমি ভেলু পুট কৰি দিওঁ প্ৰব্লেম নাই ৱাই স্কুৱেৰ সদায় পজিটিভ হ'ব তো এইটো হ'ব 18/3² ই টপৰ কাৰণে হ'ব আমাৰ এৰিয়া আছে ইলেক্ট্ৰিক ফিল্ড হ'ব 18 কি হ'ব +3² মাইনাছ মই জে কেপটো দুইটাৰ আছে নে এটা কাম কৰি জে কেপটো লিখিলোঁ ইয়াতে মাইনাছ ই বটমটো কি হ'ব এইটোও হ'ব 18/-3² বাট -3² কওঁ বা পজিটিভ কওঁ কথাটোতে কি হৈ যায় জে কেপ দুইটা কি হৈ গ'ল দেখোন কেঞ্চেল হৈ পেলাই আমাক কি দিলে এৰিয়া ইনটু 0 তাৰমানে নেট ফ্লাক্স 0 আহি গ'ল দেখোন নেট ফ্লাক্স যদি 0 হয় তেনেহ'লে এই ফাইনেটটোতো 0 ইনটু এপচাইলন নট কি দিব আমাক 0ই দিলে তাৰ মানে মিনিংটো এইটোৱে হৈ গ'ল যে আমাৰ এই কিউবিক ছাৰ্ফেচৰ ভিতৰত একচুৱেলি কোনো চাৰ্জেই নাই কোনো ইয়াতে চাৰ্জে নাই তো তাৰমানে ইয়াতে আনচাৰ হৈ যাব 0 ইনটু এপচাইলন নট তো ইয়াতে আমি টাইপ কৰি দিম 0 টাইমছ এপচাইলন নট অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ Okay, a question says the electric field produced by a 4 nanocoulomb charge at a point P is 9 Newton per coulomb towards left. The electric field produced by a 4 nanocoulomb charge at point P. Tamane point P amar at a where is the point P? The electric field.
তো ইয়াতে আমাৰ যোনটো চাৰ্জ আছে চাৰ্জটো হৈছে আমাৰ কিমান 4 নেনোকুলম চাৰ্জ এইটো ক'তবা আছে ঠিক আছে এতিয়া ক'ত আছে আমি এক্সাক্টলি নাজানো মই জাষ্ট দেখুৱাবৰ কাৰণে কৈছোঁ এজিউম কৰিছোঁ এই য'ত য'ত পইণ্ট দিছোঁ কোনোবা এটা পইণ্টত হ'ব পাৰে ঠিক আছে কোনোবা এটা পইণ্টত ইয়াতে হ'ব পাৰে ঠিক আছে এনিৱেজ সেই পইণ্টৰ কাৰণে কি হৈছে পইণ্ট পিত এটা ইলেক্ট্ৰিক ফিল্ড জেনেৰেট হৈছে ঠিক আছে এই ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো দি আছে 9 নিউটনছ পাৰ কুলম আৰু ইয়াৰ ডাইৰেকশ্যনটো কোনফালে আছে লেফ্ট ছাইডে পইণ্ট কৰি আছে আমাক কৈছে ৱেৰ ইজ দ্য চাৰ্জ প্লিজ ৰিলেটিভ টু পইণ্ট পি তো পইণ্ট পিৰ ৰেচপেক্টত আমাৰ চাৰ্জটো কোনখিনিত আছে অ'কে এটা কথা আমি ক'ব পাৰোঁ তো ইয়াতে আমাৰ চাৰ্জটো হৈছে পজিটিভ তো পজিটিভ চাৰ্জ যদি লওঁ তেনেহ'লে পজিটিভ চাৰ্জৰ কাৰণে আমি জানো সদায় ইলেক্ট্ৰিক ফিল্ডবোৰ ৰেডিয়েলি আউটৱাৰ্ডছ হয় তো এটাটোতো আমি ক'বই পাৰিম যে আমাৰ চাৰ্জটো এইখিনিততো হ'বই নোৱাৰে ৰাইট এইখিনি যদি হ'লহেঁতেন ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ইয়াৰ অপজিট ডাইৰেকশ্যন তো মষ্ট প্ৰবেবলি ইলেক্ট্ৰিক চাৰ্জ ইয়াত থাকিব পাৰে বা এইখিনি থাকিব পাৰে তো আৰু আমি জানো সদায় যিহেতু ৰেডিয়েলি হয় তেনেহ'লে আমি এটা ষ্ট্ৰেইট লাইন আঁকি দিওঁ এইটো পইণ্ট পি ৰেজেণ্ট পাছ হৈ যায় সেই ষ্ট্ৰেইট লাইনটোনে আমাৰ ক'তবা থাকিব চাৰ্জ ঠিক আছে যোনটো আমাৰ 4 নেনোকুলমৰ চাৰ্জ হয় তো ইয়াতে থাকিব আমাক কৈছে এই ডিষ্টেঞ্চটো কি হয় এইটো যদি এক্স হয় তেনেহ'লে এই ডিষ্টেঞ্চটো কি হয় এইটো আমাক উলিয়াব দিছে প্ৰব্লেম নাই আমি কুলমছ ল' লগাই দিওঁ আমি জানো ইলেক্ট্ৰিক ফিল্ড ক'ত পইণ্ট পি এইটোৰ ফৰ্মুলা কি হয় 1/4 পাই এপচাইলন নট চাৰ্জ কোনটো চাৰ্জ এই চাৰ্জ 4 নেনোকুলম চাৰ্জ তো 4 হৈছে 4 × 10⁻⁻⁹ ডিভাইডেড বাই কি ডিষ্টেঞ্চ স্কুৱেৰ ডিষ্টেঞ্চ কি হয় এক্স স্কুৱেৰ হৈ গ'ল এতিয়া ভেলুবোৰটো চব দিয়ে আছে ইলেক্ট্ৰিক ফিল্ড দি আছে 9 এইটো দিলোঁ 9 1/4 পাই এপচাইলন হৈ গ'ল 9 × 10⁻⁹ into 4 into 10⁻⁻9 whole divided by x square এটা 10⁻9 আৰু 10⁻⁻9 মাল্টিপ্লাই হৈ পেলাই আমাক দিব 1 এফালে 9 1 9 9 1 9 1 থাকি গ'ল তো তাৰ মানে কি থাকি গ'ল x square equals to 4 আৰু যেহেতু ডিষ্টেঞ্চ সদায় পজিটিভ হয় আমি পজিটিভ স্কুৱেৰ ৰুট ল'লে আমি পাম x equals to 2 তো আমি পাই গ'লোঁ 2 মিটাৰ তো তাৰ মানে এই ডিষ্টেঞ্চটো হ'ব 2 মিটাৰ এতিয়া কোনফালে থাকিব পইণ্ট পিৰ লেফ্ট ছাইডে আছে নে ৰাইট ছাইডে আছে ডেফিনেটলি পইণ্ট পিৰ ৰাইট ছাইডে আছে তো আমি ক'ম 2 মিটাৰ টু দ্য ৰাইট অফ পি তো এইটো আমি ইয়াতে লিখিম 2 মিটাৰ ক'ত আছে টু দ্য ৰাইট অফ পইণ্ট পি অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ তো নেক্সট কুৱেশ্যনটোত কৈছে এন এষ্ট্ৰনমাৰ ইজ এনালাইজিং দ্য চাৰ্জ অফ পাৰ্টিকলছ এণ্টাৰিং আৰ্থছ এটমছফিয়াৰ ঠিক আছে এজন এষ্ট্ৰনমাৰে কি কৰিছে যে আমাৰ আৰ্থৰ এটমছফিয়াৰত ডিফাৰেণ্ট ধৰণৰ চাৰ্জেছ সোমাই আহে এইটো আহি যায় পাৰ্টিকলবোৰ সোমাই আৰু ইচ পাৰ্টিকলৰ চাৰ্জ থাকে তো কি কৰিছে এষ্ট্ৰনমাৰজনে হি প্লটছ দ্য চাৰ্জ অফ ইচ পাৰ্টিকল এজ এ ফাংচন অফ দ্য টাইম ইট ইজ ডিটেক্টেড তো কিমানটো সময়ত কিমান চাৰ্জ ডিটেক্ট হৈছে মানে কিমান সময়ত লেটছে ৰাতিপুৱা 9টা বজাত আৰম্ভ কৰিছে গধূলি 10টা বজালৈকে তো সেই এঘণ্টা প্ৰতি এঘণ্টাৰ মূৰে মূৰে ইয়াতে কেলকুলেট কৰিলে বোলে কিমান চাৰ্জ কিমান পাৰ্টিকলছ আহিছে আৰু পাৰ্টিকলবোৰৰ চাৰ্জ কি আছে সেইবোৰ চব নোট ডাউন কৰি পেলাই এটা গ্ৰাফ বনাইছে এনেকৈ ঠিক আছে তো ইয়াতে কৈছে হুইচ গ্ৰাফ ইজ মোৰ লাইকলি টু বি দ্য ৰিজাল্ট অফ দিছ এনালাইচিছ এণ্ড ফৰ হোৱাট ৰিজন তো কি কৰিছে এনেকৈ গ্ৰাফ বনাইছে ঠিক আছে তেনে বিভিন্ন ধৰণৰ গ্ৰাফ বনাইছে তো 8টা বজাত 8 PM লৈছে একচুৱেলি এটা 9 PM লৈছে 10 PM লৈছে 11 PM এনেকৈ এঘণ্টা মূৰে মূৰে এনেকৈ 4টা ডিফাৰেণ্ট টাইমত কি কৰিছে পাৰ্টিকলবোৰ যিবোৰ আহিছে তাহাঁতৰ চাৰ্জবোৰ নোট ডাউন কৰি ৰাখিছে তো ইয়াতে মই প্ৰথম গ্ৰাফটোৰে দেখুৱাই দিওঁ 8টা বজাত তো 8টা বজাত লেটছে ইয়াতে 1 2 3 4 5 6 7 7টা পাৰ্টিকল আহিছে 7টা পাৰ্টিকলৰ চাৰ্জবোৰ দিয়া আছে তো যিমান তলত থাকিব তাৰ একচুৱেলি 8টা আছে এইখিনিৰ পৰা আৰম্ভ হৈছে যিমান চাৰ্জ তোৰ ভেলুটো তলত আছে গ্ৰাফৰ তলত আছে তো ইয়াৰ সিমানে কম ইয়াৰ চাৰ্জৰ ভেলুটো বিকজ এইখিনি 0 হয় তো এইখিনি 0ৰ ওচৰত আছে এইখিনি এনেকুৱাকৈ ডিফাৰেণ্ট ইহঁতৰ চাৰ্জ ভেলুজ আছে ঠিক আছে এইটো ডিফাৰেণ্ট চাৰ্জ ভেলুজ আছে একৰ্ডিং টু গ্ৰাফ ছেইম আৰু এটা আমাক গ্ৰাফ দিছে তো এইটো কৈছে ডিফাৰেণ্ট সেই চাৰ্জকেইটা কথাও আমাক কৈছে যে 8টা বজাত এনেকুৱাবোৰ চাৰ্জবোৰ আহিছে ডিফাৰেণ্ট চাৰ্জ আহিছে এতিয়া আমাক সুধিছে কোনটো গ্ৰাফ ট্ৰু হ'ব পাৰে গ্ৰাফ 1 হ'ব পাৰে নে গ্ৰাফ 2 এতিয়া আমি যদি চাওঁ ইয়াতে কৈছে যে গ্ৰাফ 1টো হ'ব পাৰে কাৰেক্ট আনচাৰ বিকজ ইয়াৰ ডেটাটো বেছি প্ৰেচাইজ হয় ঠিক আছে নেক্সট গ্ৰাফ 2টো হ'ব পাৰে বিকজ চাৰ্জটো কোৱাণ্টাইজড হয় গ্ৰাফ 1টো যদি চাওঁ ইয়াতে কৈছে চাৰ্জ কোৱাণ্টাইজড হয় গ্ৰাফ 2 প্ৰেচাইজ ইয়াতে একচুৱেলি প্ৰেচিজনৰ কথা নাহে তো আমি ডাইৰেক্টলি AND ৰিজেক্ট কৰি দিম ঠিক আছে প্ৰেচাইজ একচুৱেলি দুইটাতে আছে ক'ব গ'লে বোলে প্ৰত্যেকটো ইয়াতো প্ৰেচিজনত ধুনীয়াকৈ কৰিছে ইয়াতো কৰিছে প্ৰেচিজন একচুৱেলি দেখা পালে এইটো বেছি প্ৰেচাইজ টাইপ লাগে ঠিক আছে বাট ইয়াতে একচুৱেলি কথাটো হৈছে কোৱাণ্টাইজেশ্যনৰ কথা হৈছে কোৱাণ্টাইজেশ্যনৰ চাৰ্জ কি হ'ল যে চাৰ্জ Q = NE
এইটো হৈছে আমাৰ কোৱান্টাইজেশ্যনৰ ফৰ্মুলা তাৰমানে কোৱান্টাইজেশ্যনৰ ফৰ্মুলা এইটোৱে কোৱা হয় যে ইয়াতে যোনটো n হ'ব সেইটো সদায় ইণ্টিজাৰ হ'ব লাগিব 1 2 3 4 ঠিক আছে বা প্লাছ মাইনাছো হ'ব পাৰে প্লাছ মাইনাছ হ'লে আমি নেগেটিভ চাৰ্জৰ কথা কৈছোঁ প্লাছ হ'লে আমি পজিটিভ চাৰ্জৰ কথা কৈছোঁ মই পজিটিভখিনিৰে দেখুৱাই দিওঁ তো 1e হ'ব পাৰে 2e হ'ব পাৰিব 3e হ'ব পাৰিব ইভেন 100e হ'ব পাৰিব তাৰমানে 100টা ইলেক্ট্ৰন আহিব পাৰে এটা ইলেক্ট্ৰন হ'ব পাৰে দুটা হ'ব পাৰে 1000টা হ'ব পাৰে বাট এইটো যদি কওঁ হাফ ইলেক্ট্ৰন এইটো মিনিংলেছ কনচেপ্ট হ'ব ঠিক আছে 3/2 যদি কওঁ তেতিয়া তাৰমানে কি 3/2 মানে কি 1.5 তাৰমানে 1.5টা ইলেক্ট্ৰন এইবোৰ হৈছে ইলজিকেল আইডিয়া ঠিক আছে আমাৰ ইলেক্ট্ৰনকেইটা আধা হ'ব নোৱাৰে ঠিক আছে এনেকৈ সদায় কোৱান্টাইজড হ'ব লাগিব তাৰমানে সদায় আমাৰ এনেকৈ এটা নাম্বাৰ এণ্ড ইণ্টিজাৰ নাম্বাৰৰ লগত আমাৰ মাল্টিপ্লাই হৈ থাকিব লাগে আমি কাউণ্টেবল হ'ব লাগিব মেইন কথাটো এইটো হৈছে যদি আমি কাউণ্ট কৰিব পাৰোঁ তেতিয়াহে আমি ক'ব পাৰিম যে বোলে ঠিক আছে এতিয়া এইটো কেছত যদি চাওঁ এতিয়া কি হৈছে আমাৰ 8টা বজাত কি চাৰ্জ আহিছে 8টা বজাত আমাৰ ইয়াতে চাৰ্জ আহিছে ঠিক আছে তাৰমানে 8টা বজাত এটা চাৰ্জ ইয়াতে আছে এতিয়া ইয়াতে যদি আমি চাৰ্জটো চাওঁ এইখিনিত এটা চাৰ্জৰ কিবা ভেলু আছে তাৰমানে এতিয়া 8টা বাজক 9টা বাজক 10টা 11টা বাজক যিয়ে বাজক এইখিনিত এটা ছেইম চাৰ্জৰ ভেলু আছে এইখিনিত যদি চাওঁ ইয়াতো 8টা বজাত চাওঁ 9টাত চাওঁ 10টাত চাওঁ ইভেন 8টা বা 9:30 চাওঁ ইয়াতে কিবা চাৰ্জৰ ভেলু আছে ঠিক আছে ছেইম চাৰ্জ হ'ব সিহঁতৰ লেটছে মই এক্সাম্পলৰ কাৰণে বুজাইছোঁ এইটো 2 হৈ গ'ল এইটো হৈ গ'ল 4 হৈ গ'ল আৰু এইটো হৈ গ'ল 6 কুলম হৈ গ'ল ঠিক আছে তো এইটো টাইমত আমাৰ 6 কুলম হৈ গ'ল আৰু এইটোত যদি চাওঁ এইটো কেছত কি হৈছে তো আমি ইয়াতে যদি চাওঁ ইয়াতে চাৰ্জৰ ভেলু ডিফাৰেণ্ট আছে ঠিক আছে এইখিনিত আছে ডিফাৰেণ্ট চব ডিফাৰেণ্ট আছে ইয়াতে কোনো আমাৰ যিবোৰ চাৰ্জ আছে সেইটো কোনো আমাৰ প্ৰপাৰ ভেলু নাই চাৰ্জ সদায় কি হ'ব লাগিব দুটা ভেলু আইডাৰ ইয়াত হ'ব লাগিব নহ'লে ইয়াত হ'ব লাগিব দুইটাৰে মাজত হ'ব নোৱাৰে সেইটোৱেতো মই কৈছোঁ যে চাৰ্জেছ কোৱান্টাইজ তো তাৰমানে কি ইয়াতে কোৱান্টাইজেশ্যন ফ'ল'ই কৰা নাই কোৱান্টাইজেশ্যন ক'ত ফ'ল' হৈছে নাম্বাৰটোত ফ'ল' হৈছে তো সেইকাৰণে আমি ইয়াতে কি ক'ম গ্ৰাফ টু চিন্স চাৰ্জেছ কোৱান্টাইজড ঠিক আছে তো ইয়াতে সলিউশ্যন দিয়া আছে যদি আৰু ভালকৈ অলপ বস্তুটো বুজিবলৈ তো ইয়াতে কৈছে চাৰ্জ কেন অনলি এক্সিষ্ট ইন ইণ্টিজাৰ মাল্টিপলছ ৰাইট কিউ ইকুৱেলছ টু এনি যোনটো মই ক'লোঁ ফৰ্মুলাটো গ্ৰাফ 1 কি দেখুৱাইছে ডেট কণ্টিনিউৱাছলি আমি কি কৈছোঁ চাৰ্জ ডিটেক্ট কৰি আছোঁ ঠিক আছে ডিফাৰেণ্ট টাইমত কণ্টিনিউৱাছলি হৈ আছে যদি আমি ফাৰ্ষ্ট গ্ৰাফটো চাওঁ ডিফাৰেণ্ট টাইমত বাট কণ্টিনিউৱাছলি হৈছে বাট আমি সদায় এইটো জানিব লাগিব যে আমাৰ চাৰ্জটো ডিছক্ৰিট হ'ব যোলে এইখিনিত যদি এটা টাইমত যদি এটা পাৰ্টিকুলাৰ চাৰ্জ আছে তো 9টা বজাতো তাৰ বেলেগ আহিব পাৰে কিন্তু চাৰ্জৰ ভেলু ছেইম থাকিব লাগিব ঠিক আছে চাৰ্জৰ ভেলু ইহঁতৰ মাজত কেতিয়াও থাকিব নোৱাৰে তো এনেকৈ ধৰিলে হ'ল এইটো যদি 2 কুলম চাৰ্জ আহি আছে নেক্সট চাৰ্জকেইটা যোনটো আহিব হ'ব পাৰে 4 কুলমৰ চাৰ্জ হ'ব পাৰে কিন্তু ইহঁতৰ মাজত যদি আমি লওঁ বোলে 2.5 2.75 এইবোৰ মিনিংলেছ কনচেপ্ট হৈ যায় সেইকাৰণে এইটোৱে হৈ যায় আমাৰ কাৰেক্ট আনচাৰ গ্ৰাফ 2টো হৈ যাব আমাৰ কাৰেক্ট অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ তো ইয়াতে দিছে আমাক দুটা ইউনিফৰ্মলি চাৰ্জড প্লেইন শ্বীট দিছে শ্বীট এ আৰু শ্বীট বি দিছে শ্বীট এৰ চাৰ্জ ডেঞ্চিটি দিয়া আছে আৰু গোটেইখিনি পজিটিভ হৈ কেনে প্লাছ প্লাছ আঁকা আছে আৰু ভেলুটো দিছে +3 × 10⁻⁹ কুলম পাৰ মিটাৰ স্কুৱেৰ আৰু বি যোনটো আমাৰ শ্বীট বি হৈছে এইটো নেগেটিভলি চাৰ্জ হয় সেইকাৰণে ইয়াৰ যোনটো ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি ছিগমা বিৰ ভেলু দিছে -1.23 × 10⁻⁹ অ'কে এতিয়া ইয়াতে তিনিটা ৰিজন দিছে 1 2 and 3 এইটো প্ৰব্লেম আমি অলৰেডি কৰি থৈছিলোঁ তো দ্য শ্বীটছ ডিভাইড স্পেচ ইনটু 3 ৰিজনছ 1 2 and 3 আমাক সুধিছে হোৱাট ইজ দ্য নেট ইলেক্ট্ৰিক ফিল্ড ইন ৰিজন নম্বৰ 3 তো ৰিজন নম্বৰ 3 আমাৰ নেট ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব তো এইটো চবতকৈ প্ৰথমতে ছল্ভ কৰাৰ আগতে আমি ডায়েগ্ৰামেৰে বুজি লওঁ যে আমাৰ চাৰ্জ এৰ কাৰণে যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব যিহেতু পজিটিভ হয় তো কি হ'ব ইলেক্ট্ৰিক ফিল্ডবোৰ আউটৱাৰ্ডছ আহিব ইয়াতে আউটৱাৰ্ডছ আহিব বাট আমি এটা কথা জানো যে আমাৰ ইলেক্ট্ৰিক ফিল্ড ডিউটোৱে কি শ্বীট যদি থাকে এটা শ্বীট ইনফাইনাইট শ্বীট থাকিলে কি হয় ছিগমা ডিভাইডেড বাই 2 এপচাইলন নট আৰু যিহেতু ইয়াতে কোনো ৰেডিয়াছৰ ওপৰত ডিপেণ্ডেণ্ট নকৰে ইলেক্ট্ৰিক ফিল্ড ইণ্ডিপেণ্ডেণ্ট হয় ডিষ্টেঞ্চৰ ওপৰত তো তাৰমানে কি সেই ছেইম ইলেক্ট্ৰিক ফিল্ডটো ইয়াতো এক্সিষ্ট কৰিব লাগে যোনটো আমি এ বুলিকৈ কৈ দিওঁ এটো আমাৰ ইয়াতো এক্সিষ্ট কৰিব এইখিনিতো এক্সিষ্ট কৰিব আৰু এইখিনিতো এক্সিষ্ট কৰিব ঠিক আছে অ'কে নেক্সট আমি আহি যাওঁ বিৰ কাৰণে এতিয়া বি হৈছে নেগেটিভ তো নেগেটিভ মানে কি হ'ব ভিতৰলৈ হ'ব ইনৱাৰ্ডছ হ'ব তো ইয়াতে ইলেক্ট্ৰিক ফিল্ড ডিউ টু বি ভিতৰলৈ হৈ আছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু বি ইয়াতে আহি আছে আৰু যদি আমি এইখিনিত চাওঁ এইখিনিতো কি হ'ব ইলেক্ট্ৰিক ফিল্ড ডিউ টু বি এইটো কি হ'ব টুৱাৰ্ডছ শ্বীট বি ইয়াৰ ওপৰত পইণ্ট কৰি থাকিব বাট আমাক সুধিছে যে ইয়াতে কি হ'ব ইলেক্ট্ৰিক ফিল্ড তো দুইটাৰে ইলেক্ট্ৰিক ফিল্ড যদি আমি ওলাওঁ মানে ইলেক্ট্ৰিক ফিল্ডৰ ৰিজন 3 যদি ওলাওঁ তেনেহ'লে আমি কি কৰিব লাগিব এ প্লাছ ই বি কৰিব লাগিব বাট ইয়াতে প্লাছ কৰিলে নহ'ব বিকজ ই বিৰ ডাইৰেকশ্যন যিহেতু উল্টা হৈ আছে তো আমি মাইনাছ ই বি বাট মনত আহিব পাৰে যে কুৱেশ্যন মাইনাছ ই বি কি কৰিলে ই বি মাইনাছ ইওটো কৰিব পাৰিলোহেঁতেন ই বি মাইনাছ ইটো কৰিব পাৰিলোহেঁতেন বাট ইয়াতে আমি চাব লাগিব যে কোনটোৰ মেগনিটিউড বেছি হয় ছিগমা এৰ মেগনিটিউড বেছি হয় নে ছিগমা বিৰ অবভিয়াছলি ছিগমা এ দেখাই পাইছা বেছি ইয়াৰ ষ্ট্ৰং মেগনিটিউড আছে 3 আছে ৱেৰ ইজ ইয়াৰ 1.3 আছে মেগনিটিউড ৱাইজ
তো সিগমা এ ইয়াৰ যদি আমি অকল ম্যাগনিটিউডটো চাওঁ ঠিক আছে ম্যাগনিটিউডটো হৈছে 3 মই ইভেন 10 to the power minus 9 to চোৱা নাই কেলে বিকজ দুইটাৰে সেম টু সেম আছে আমি কম্পেয়াৰহে কৰি আছো দেন এফালে আছে আমাৰ সিগমা বি হৈছে ম্যাগনিটিউড ৱাইজ কি হ'ব 1.23 তো কোনটো ডাঙৰ হয় অবিয়াসলি আমাৰ সিগমা এ সিগমা বিতকৈ ডাঙৰ হয় তো তাৰমানে কি হ'ব ইয়াৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব কেলে ডাঙৰ হ'ব বিকজ সিগমা কোড আছে নিউমাৰেটৰত আছে সিগমা যিমান ডাঙৰ হ'ব ইলেক্ট্ৰিক ফিল্ড সিমান ডাঙৰ হ'ব সিগমা যিমান কম হ'ব ইলেক্ট্ৰিক ফিল্ড সিমান ডাঙৰ হ'ব ডাইৰেক্টলি প্ৰপৰ্চনেল হয় তো সেইকাৰণে আমি ইএ মাইনাছ ইবি কৰিছোঁ ওকে এতিয়া ফৰ্মুলা ভ্যালুবোৰ পুট কৰিলোঁ সিগমা ডিভাইডেড বাই 2 এপসাইলন নট তো এইটো হ'ব সিগমা এ ডিভাইডেড বাই 2 এপসাইলন নট এইফালে গ'ল আমাৰ মাইনাছ সিগমা বি ডিভাইডেড বাই 2 এপসাইলন নট আৰু এতিয়া আমি কি ল'ম ইয়াতে ম্যাগনিটিউড ল'ম ঠিক আছে বিকজ আমি অলৰেডি মাইনাছ সাইনটো লৈ থৈছোঁ তো 1 by 2 এপসাইলন নট এইটো আমাৰ ফিক্স আছে সিগমা এ হৈ গ'ল আমাৰ 3 into 10 to the power minus 9 minus 1.23 into 10 to the power minus 9 okay তো এতিয়া আমি এটো সিম্পলিফাই কৰিব লাগিব এতিয়া আমাক ক্যালকুলেটৰ আমাক দিয়া নাই okay anyways তো এতিয়া 1 এটো 3 পৰা 1.23 3.00 minus 1.23 তো এটো হৈ গ'ল আমাৰ 7 ঠিক আছে 2 minus 1 1 তো 1.77 হ'ব এটো গ'ল 1.77 into 10 to the power minus 9 এফালে আছে 2 into epsilon not 8.85 into 10 to the power minus 12 এখিনি ভ্যালু মনত ৰাখিবা এটো ইম্পৰ্টেন্ট হয় এটা 2 into 8.85 যদি আমি মাল্টিপ্লাই কৰো আমি পাম 17.7 আছে 1.77 আৰু এটো হ'ব 17.7 ঠিক আছে into 10 to the power so minus 12 ওপৰত গলে তো plus 12 হৈ যাব তো আমাৰ তাত থাকিল 10 to the power 3 সিম্পলিফাই যদি কৰি দিও এতিয়া কি থাকিব ইয়াতে 177 এটা কাম কৰো 177 divided by 1770 কৰি দিও ঠিক আছে জাস্ট সিম্পলি কি কৰিলো 100 এৰ মাল্টিপ্লাই কৰি দিও নিউমাৰেটৰ ডিনোমিনেটৰ এটো 10 to the power 3 এ থাকক তো এটো হৈ গল আমাৰ 100 তো তাৰ মানে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব ইয়াতে হ'ব 100 এতিয়া মেইন আহি যায় ডাইৰেকশন তো ডাইৰেকশনটো কি হ'ব ডাইৰেকশনটো কি আছে ওভাৰঅল ডাইৰেকশন কোন ডাঙৰ হয় ই এ ডাঙৰ হয় তো আমাৰ যোনটো ওভাৰঅল ডাইৰেকশন ডাউনৱাৰ্ডছ থাকিব তো এটো হৈ যাব আমাৰ ডাউনৱাৰ্ডছ ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Okay, yate koise consider a point x on the axis of a dipole very far from the center. Amak dise eta dipole length dise d aru ei dipole jonto center hoise center opra x olop duror distance center opra olop duror distance eta point ase bohote duror ase very far boli ko koise point x ate aru etu kot ase axial line ot ase amak koise what happens to the strength of the electric field at x if the length of the dipole d is halved এই ডাইপোলৰ যোনটো লেংথ হৈছে d পৰা যদি আমি d/2 কৰি দিও তেনে হলে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব চেঞ্জ হ'ব নেকি ওকে তো প্ৰথমতে তো আমি জানিব লাগিব যে ইলেক্ট্ৰিক ফিল্ড এই ডাইপোলৰ কাৰণে পইণ্ট x ত কি হ'ব ঠিক আছে তো আমি জানো ইয়াৰ ফৰ্মুলা কি হৈছে 2 times k হৈছে আমাৰ ইলেক্ট্ৰোষ্টেটিক কনষ্টেন্ট p divided by r cube ঠিক আছে এটো হৈছে আমাৰ অৰিজিনাল ফৰ্মুলা এক্সেলত হতে কি 2 টাইমছ থাকে ৰাইট ইলেক্ট্ৰিক ফিল্ডত পইণ্ট x এখিনি হৈ গল এতিয়া ইয়াতে p কি হৈছে p হৈছে আমাৰ ডাইপোল মোমেন্ট তো ডাইপোল মোমেন্টৰ ফৰ্মুলা কি আছে চাৰ্জ মাল্টিপ্লাইড টু ডিসটেন্স মই কিন্তু গোটেইখিনি ম্যাগনিটিউডে লৈছে বিকজ এতে কোনো ডাইৰেকশনৰ কথা এতিয়া আহা নাই সো q * d এটো হৈছে ইয়াতে a p ৰ ভ্যালু হৈছে এতিয়া কি কৰিছে লেটস সে আমি যোনটো d আছে d টো আধা কৰি দিও তো d আধা কৰি দিয়া মানে কি অবিয়াসলি এটা নতুন ডাইপোল আহি যাব তো সেই ডাইপোলটোক নাম দিম আমি p প্ৰাইম তো p প্ৰাইম বনাবৰ কাৰণে আমি কি কলো q চাৰ্জটো আমি চেঞ্জ কৰা নাই চাৰ্জ আমি চেঞ্জ কৰা নাই বস আমি দুইটা চাৰ্জৰ মাজৰ ডিসটেন্সটো আধা কৰিলো তামানে d বাই কৰি 2 কৰিলো তো তামানে এটো কি হল q * d হোল ডিভাইডেড বাই 2 এটা q * d মানে কি p এ তো ক'ব পাৰো তো এক প্ৰকাৰে আমি কি কৰিলো আমি ডাইপোল মোমেন্টটো আধা কৰিলো যদি ডিসটেন্স আধা কৰি দিও তেনে হলে ডাইপোল মোমেন্টটো আধা হৈ যায় p/2 হৈ যায় তেনে হলে নতুন ইলেক্ট্ৰিক ফিল্ড কি হ'ব তেনে হলে ইলেক্ট্ৰিক ফিল্ড এট x বাট এটো আমি নতুন হেকানে মই e প্ৰাইম লৈছো এবাৰ নতুন ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব সেম এক্সেল লাইটো আমি জানো 2k obviously আমাৰ ডাইপোলটো কি হৈছে p প্ৰাইম হৈ যাব এতিয়া ৰাইট বিকজ আমাৰটো এই ডাইপোলৰ কথা পাতিব লাগিব আমি যেহেতু ডিসটেন্স আধা কৰিলো ডিভাইডেড বাই r কিউব ৰাইট ফৰ্মুলাৰ যোনটো ফৰ্ম থাকিব হেতু সেম টু সেম থাকিব জাস্ট আমি প্ৰাইম কিয় লৈছো বিকজ আমি এতিয়া নতুন বস্তু ক্যালকুলেট কৰি আছো 2k এতিয়া p প্ৰাইম মানে কি হৈছে p প্ৰাইম মানে তো হৈছে p/2 তো এটো কি লিখিব পাৰিম p/2 ডিভাইডেড বাই r কিউব ঠিক আছে এতিয়া
আমি p/2 টো a2 আৰু a2 কেনসেল নকৰো জাস্ট মই ডাইৰেক্টলি হাফ লিখিলো হাফ মাল্টিপ্লাইড টু 2kp ডিভাইডেড বাই r কিউব নাই মনত লাগিব এটা খোজতি এটা আহিব বুলি কিনে 2 কেনসেল কৰিটো বাট কৰিব নালাগে কেলে বিকজ 2kp ডিভাইডেড বাই r কিউব একচুয়ালি কি হৈছে আমাৰ অৰিজিনেল ইলেক্ট্ৰিক ফিল্ডটো এটো হৈছে ex ডিভাইডেড বাই 2 হলনে নাই ex ডিভাইডেড বাই 2 তাৰ মানে কি হল আমাৰ ইলেক্ট্ৰিক ফিল্ডটো আধা হৈ গল reduces by half তো তাৰ মানে অপচন এ টো ইয়াতে হৈ যাব কারেক্ট অপচন ঠিক আছে ডাবল হোৱা নাই কিন্তু ইলেক্ট্ৰিক ফিল্ড ডাবল নহয় বিকজ আমি যদি ডিসটেন্স আধা কৰো ইলেক্ট্ৰিক ফিল্ড তেনেহলে আধা হৈ যাব ঠিক আছে ইয়াতে এটা ভাল এটা কোৱেশ্চন দিছে যে changes in dipole length does not affect ex since x is very far from the dipole লাগিব পাৰে এটো but actually ইয়াতে changes আহে ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চন টো লৈ So question that question is a negative charge is transferred to a thin conducting spherical shell of radius r. Spherical shell বুলি কলে সদায় মনত ৰাখিলে হল আমাৰ তাত এটা পিং পং বল আছে বাট প্লাষ্টিকৰ নহয় এটো এটা মেটালিক পিং পং বল হয় ঠিক আছে ইয়াতে কি কৰিছে নেগেটিভ চাৰ্জ বোৰ ট্ৰান্সফাৰ কৰা হৈছে নেগেটিভ চাৰ্জ ট্ৰান্সফাৰ কৰা মানে কি হল ইয়াতে অলপ দেৰি পিছত ই ধুনিয়াকৈ ডিস্ট্ৰিবিউট হৈ যাব ইউনিফৰ্মলি ইয়াতে ডিস্ট্ৰিবিউট হৈ যাব পুৰা সাৰফেসত ওকে আৰু এই যোনটো আমাৰ shell আছে shell to radius দিছে r এটি আমাক সুধিছে which of the following graph represents the value of the electric field as a function of the distance from the center তামান সেন্টাৰৰ পৰা যদি আৰম্ভ কৰো তেনেহলে ইলেক্ট্ৰিক ফিল্ডৰ স্ট্ৰেংথ তো কি হ'ব তো আমি জানো গাউসেস লৰ হিচাপে যে আমাৰ এই শেলৰ ভিতৰত যেহেতু একো চাৰ্জ নাথাকে বিকজ চাৰ্জবোৰ অনলি সাৰফেসতহে ডিস্ট্ৰিবিউট হৈছে ভিতৰতো একো নাই এনক্লোজ চাৰ্জ নাই তেনেহলে এই পইণ্ট 0 পৰা এই সাৰফেসৰ লগে আমাৰ ইলেক্ট্ৰিক ফিল্ড ভ্যালু সদায় 0 থাকিব ঠিক আছে তো তাৰ মানে আমি যদি গ্ৰাফত চাওঁ যে এটো হৈছে আমাৰ 0 বিকজ এটো ডিসটেন্স r হৈ গৈছে 0 পৰা ক্যাপিটাল r কি হৈছে ক্যাপিটাল r হৈ যাব আমাৰ ওকে এটো আমাৰ ক্যাপিটাল r হয় একচুয়ালি ক্যাপিটাল r হয় স্মল r হৈ যাব আমাৰ ডিসটেন্স যোনটো আমি ইয়াৰ পৰা মেজাৰ কৰিম এখিনি পাই কিনে যেতিয়া মেজাৰ কৰিম হেতুক r বুলি কৈ ধৰা হয় ঠিক আছে তো লেটস সে মই এখিনি পইণ্টলৈ যদি লওঁ এটুকু r ক'ব পাৰো এখিনি পা যদি অলপ এক্সটেন্ড কৰি দিও এটো r হ'ব তো এটো আমাৰ সাৰফেসৰ লগত যদি হৈ যায় r ইকুয়ালস টু ক্যাপিটাল r হৈ যায় ঠিক আছে তো এটোই পইণ্ট হয় তো 0 পৰা r লগে তো আমাৰ কোনো ইলেক্ট্ৰিক ফিল্ড থাকিব না লাগিছিল বাট এখিনি যদি চাও আছে ইলেক্ট্ৰিক ফিল্ড এখিনি এক্সিষ্ট কৰি আছে এটো গ্ৰাফটো যদি চাও ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰি আছে তো a and b আমি ডাইৰেক্টলি ৰিজেক্ট কৰি দিম whereas c and d হ'ব পাৰে c and d কাৰণ 0 পৰা r লগে কোনো ইলেক্ট্ৰিক ফিল্ড নাই কাৰণ ইয়াতে 0 আছে সিমিলাৰলি ইয়াতে চাও ইয়াতে 0 আছে তো এটা c হ'ব নে d হ'ব হেতুৰ কাৰণে আমি এটা চাব লাগিব যে আমি ইয়াৰ পৰা যদি আৰু ফাৰ্দাৰ গুছি যাও তো লেটস সে আমি এখিনি পইণ্টত আহি গলি এটো কল আমাৰ পইণ্ট p যোনটো এগেইন ইয়াৰ পৰা স্মল r ডিসটেন্সত আছে তো এতিয়া গাউসেস লৰ মতে কি হ'ব আমি কি কৰিম এটা ডাঙৰ স্ফেৰিকেল সাৰফেস এটা ড্ৰ কৰিম হেই স্ফেৰিকেল সাৰফেসৰ ভিতৰতে আমাৰ কোনটো থাকিব এই চাৰ্জটো সোমাই থাকিব তো নেট চাৰ্জটো তো - q হে হয় তাৰ মানে ইলেক্ট্ৰিক ফিল্ডত পইণ্ট p কি হ'ব আমাৰ সিম্পল গাউস হেৰি লাগি যাব k - q by r square - q by r square মানে কি ইলেক্ট্ৰিক ফিল্ড নেগেটিভ মানে কি ইনভাৰ্টস হৈ গল রাইট ইনভার্ট হৈ যোৱাৰ মানে কি নেগেটিভ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু নেগেটিভ ফালে আছে তো এটো যদি চাও এটোই আছে আমাৰ যোনটো নেগেটিভ ডাইৰেকশনত ইলেক্ট্ৰিক ফিল্ড আছে তো তাৰ মানে আমাৰ অপচন ডি টো কাৰেক্ট হৈ যাব তো ইয়াতে আমি অপচন ডি টো সিলেক্ট কৰি ভেৰিফাই কৰি লওঁ যদি পজিটিভ চাৰ্জ হলহেতেন তেতিয়া আমি এটো সিলেক্ট পজিটিভ চাৰ্জ হলে তেতিয়া আমি অপচন সি টো সিলেক্ট কৰি লওঁ তেতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু পজিটিভ হয় যেহেতু নেগেটিভ চাৰ্জ দিয়াই আছে অলৰেডি হেকাৰণে আমাৰ এটো অপচন কাৰেক্ট হৈছে ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চন টো লৈ So, this question to this a peanut-shaped Gaussian surface encloses the three electric dipole as shown below. So, this is a badam shape or a Gaussian surface lo ase. Aru a badam surface or vitor ki ase tinta dipole ase. Eta dipole ase -q plus q. Antu ase +4q - 4q because dipole to amar magnitude same thakibo lagibo khali sign to he positive negative hobo aru antu ase -2q plus 2q. What is the total flux through the surface due to the dipoles? Ei tinta dipole karone sir ki hobo amar ইলেক্ট্ৰিক ফ্লাক্স কি হ'ব বিকজ আমি জানো ডাইপোলৰ কাৰণে তো আমাৰ কি থাকিব ডাইপোলৰ কাৰণে আমাৰ যেনেকৈ ইলেক্ট্ৰিক ফিল্ড থাকে এনেকৈ আমাৰ লুপিং থাকিব নাই তেনেকৈ লুপিং থাকিব আৰু ইয়াৰ পৰা আমাৰ কিছুমান ইলেক্ট্ৰিক ফিল্ড এনেকুৱা সোমাব আৰু এইফালে ইয়ালৈ বাহিৰলৈ ওলাব তো তাৰ মানে কি অবভিয়াছলি এই সাৰফেসত কোনবা ফ্লাক্স থাকিব সিমিলাৰলি এটোৰ কেছতো একেই হ'ব এটোৰ কেছতো আমাৰ এনেকৈ হ'ব +2 মাইনাছ দেন আমাৰ পজিটিভৰ পৰা ওলাই আহিব পজিটিভৰ কেছৰ পৰা ওলাই আহিব আৰু নেগেটিভত আমাৰ এনেকাকৈ সোমাব নেগেটিভ সোমাব তো আমি কি কাম ইচ ডাইপোলৰ কাৰণে আমি কি পাম ডেফিনেটলি আমি কিবা কি হয় কিবা ইলেক্ট্ৰিক ফিল্ড আমি দেখা পাম যে আমাৰ সাৰফেসৰ পৰা ওলাব ডেফিনেটলি ওলাব ঠিক আছে এনেকাকৈ ইলেক্ট্ৰিক ফিল্ডবোৰ ওলাব ইফালে সোমাব ঠিক আছে এতিয়া টোটাল ইলেক্ট্ৰিক ফ্লাক্সটো কি হ'ব তো টোটাল ফ্লাক্স নেট ফ্লাক্সৰ কাৰণে আমি গছেছ লৈ ইউজ কৰিম যে
চাৰ্জ এনক্লোজ ডিভাইডেড বাই এপচাইলন নট এতিয়া চাৰ্জ এনক্লোজ মানে কি এই সাৰফেসৰ ভিতৰত কি চাৰ্জ সোমাই আছে এটা আছে প্লাস কিউ মাইনাস কিউ সো প্লাস কিউ আমি গোটেইখিনি এড কৰিব লাগিব প্লাস মাইনাস কিউ ঠিক তেনেকৈ নেক্সট আছে 2q আৰু প্লাস মাইনাস 2q তো মাইনাস 2q হ'ব নেক্সট আছে 4q and minus 4q whole divided by epsilon naught but luckily কি হ'ব গোটেইখিনি আমাৰ cancel out হৈ পেলে নিউমাৰেটৰ দিলে 0 divided by epsilon naught তো 0 আহিলে তো তাৰ মানে ইয়াতে actually কোনো ফ্লাক্স নেথাকে আমাৰ আনসাৰ হ'ব 0 নিউটন per coulomb per meter 0 নিউটন মিটাৰ স্কয়াৰ per coulomb okay এটা আমি যাও নেক্সট কোৱেশ্চন টো লৈ okay এই কোৱেশ্চনটোত কৈছে যে 3 charges q1 q2 and q3 placed in a straight line as shown below তো এটা কাম কৰো প্ৰথমতে আমি এটা straight line আঁকিলো ঠিক আছে straight line অলপ বেকাটাৰা হৈছে বাট এজিউম কৰিলো এটো এটা straight line হৈছে এই straight lineত আমি এনেকা তিনটা চাৰ্জ q1 q2 and q3 ৰাখি দিলো magnitude of electric field at point p the electric field at point p খালি q1 চাৰ্জৰ কাৰণে হৈছে e1 ঠিক আছে এতিয়া এটো হৈছে মাইনাস চাৰ্জ তো মাইনাস চাৰ্জ কাৰণে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি হ'ব টুৱাৰ্ডছ নেগেটিভ চাৰ্জ এটো হৈ গল আমাৰ e1 okay next magnitude of electric field at same point p due to charge q2 এটা q2 ৰ কাৰণে কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো এফালে হ'ব টুৱাৰ্ডছ q2 হ'ব এটো হৈ গল আমাৰ e2 ৰ ডাইৰেকশন next q3 যেহেতু পজিটিভ হয় এটা আমাক কৈছে q3 ৰ কাৰণে আমাৰ পইণ্ট পিত কি হ'ব ইলেক্ট্ৰিক ফিল্ড এটা 3 হ'ব মই এখিনি নাগলো বিকজ দেখুৱাবলৈ অলপ ডিফিকাল্ট হ'ব একচুয়ালি এই পইণ্ট পি আৰু এটো সেম হয় মই জাস্ট তলত ৰাখি দিলো এটো হৈ গল আমাৰ ইলেক্ট্ৰিক ফিল্ড ডিউ টু 3 which of these best represent the net electric field due to all three charges এতিয়া net electric field to কি হ'ব তো আমি এটা কাম কৰো তো let's say এটো হৈ গৈছে আমাৰ পজিটিভ x axis আৰু এফালে যদি চাও এটো যদি চাও আমাৰ হৈছে নেগেটিভ x axis তেনেহলে e net তো আমি জানো যে তিনটাক এড কৰিলে আমি e net তো পাই যাম এতিয়া আমি ডাইৰেকশন ওয়াইজ চাব লাগিব e1 ৰ ডাইৰেকশন কোন ফালে আছে নেগেটিভ ফালে আছে -e1 ঠিক আছে e2 ৰ ডাইৰেকশন পজিটিভ ফালে আছে তো আমি কৰিলো +e2 আৰু e3 ডাইৰেকশন কোন ফালে আছে নেগেটিভ x ৰ ফালে আছে তো এটো হৈ গল আমাৰ -e3 or আমি এটো কৰিব পাৰো নহলে যদি আমি এটো ডাইৰেকশনৰ পজিটিভ বিকজ এটো তো x axis আমি নিজৰ পৰাহে লৈছো যদি আমি এটো পজিটিভ বুলি মানি লওঁ আৰু এটো নেগেটিভ মানি লওঁ তেনে হেতু কেছত কি হ'ব e1 তো পজিটিভ হ'ব পজিটিভ ডাইৰেকশনত আছে e2 নেগেটিভ হ'ব because অপোজিট ডাইৰেকশনত আছে -e2 প্লাস e3 because e3 আৰু e1 ৰ ডাইৰেকশন সেম টু সেম এটা আমি চাই লওঁ কোনটো আমাৰ হ'ব পাৰে তো -e1 -e2 নহব e1 -e2 e3 এটোৱে হ'ব -e1 plus e2 minus e3 তো actually e2 হ'ব লাগে e1 plus e2 minus e3 but ইয়াতে তো কৈছে choose one answer এতিয়া কোনটো লম আমি b লম নে c লম ঠিক আছে তো এতিয়া আমি assume কৰিম যে আমাৰ যোনটো আৰু কিবা ইনফৰমেশন দিছে আৰু একো ইনফৰমেশন টেক ইলেক্ট্ৰিক ফিল্ড টুৱাৰ্ডছ ৰাইট টু বি পজিটিভ ওকে ইয়াতে দি দিছিলে মাই বেড মই তো সোৱা নাছিলো তো আমাৰ ৰাইট সাইড তো আমি পজিটিভ লব লাগিব তো তাৰ মানে কাম কৰো তো অলপ হেৰি কৰি দিও ফিক্স কৰি দিও এটো সাইড আমাৰ পজিটিভ হৈছে ৰাইট সাইডৰ বোৰ পজিটিভ হৈছে আৰু লেফট সাইডৰ বোৰ নেগেটিভ x হৈছে ঠিক আছে তো তাৰ মানে e2 তো হ'ব পজিটিভ বাকি e1 আৰু e3 নেগেটিভ হ'ব বিকজ ই নেগেটিভ ফালে পইণ্ট কৰিছে তো তাৰ মানে ইয়াতে আমাৰ অপচন c টোৱে কাৰেক্ট হৈ যাব তো ইয়াতে আমি কি কৰিম ইয়াতে এটা কাম কৰো ইয়াতে আমি অপচন c টো সিলেক্ট কৰি ভেৰিফাই কৰি লওঁ ওকে এটা আমি যাও নেক্সট কোৱেশ্চন টো ওকে Next question that goes, a researcher is analyzing a particle decay process. The data for one experiment shows a particle of charge plus 2e decaying to form the two new particles. One of the new particle has a charge of -2e. So, this question is as a researcher a particle decay process to study. To study দেখা পাইছে যে এটা এক্সপেৰিমেন্টত কি হৈছে এটা চাৰ্জ যোনটো অৰিজিনালি তাৰ ভ্যালু আছিল চাৰ্জৰ ভ্যালু আছে +2e সেই পাৰ্টিকলটো কি হ'ল ডিকে হৈ গ'ল ডিকে হৈ পেলাই নতুন পাৰ্টিকল দিলে আৰু এটা পাৰ্টিকুলাৰ চাৰ্জ আহিছে -2e এতিয়া আমাক সুধিছে যে যোনটো এই নতুন যোনটো এটা চাৰ্জ আছে যোনটো আননোন হয় সেই চাৰ্জটোৰ পাৰ্টিকল ভ্যালুটো কি হ'ব ঠিক আছে এতিয়া আমি জানো ইয়াতে এটা ভেৰি সিম্পল প্ৰবলেম হয় বিফোৰ ডিকে হোৱাৰ আগত যোনটো চাৰ্জ হ'ব বিফোৰ ডিকে হেইটো হ'ব লাগিব এক্স্যাক্টলি ইকুৱেলছ টু আফটাৰ ডিকে ঠিক আছে বিকজ কনজাৰভেশনৰ কথা আহি যায় চাৰ্জ সদায় কনজাৰ্ভ থাকে তো বিফোৰ ডিকে আছে 2e আফটাৰ ডিকে কি হৈছে এটা হৈছে q আৰু আনটো হৈছে
-2a তো দুইটাৰে যদি আমি সাম কৰোঁ তেনেহ'লে আমাৰ কিউ এইটো লেফ্ট সাইড আৰু ৰাইট সাইড সেম থাকিব লাগিব তো এতিয়াতো কিউ আমি ইজিলি ওলাই ল'ব পাৰিম তো এইটো কি হ'ব 4 টাইমছ e প্লাছ 4e তো তাৰমানে আমাৰ অপশ্যন ডিটো কাৰেক্ট হৈ যাব ডি চিলেক্ট কৰি আমি ভেৰিফাই কৰি ল'ম ওকে ইয়াতে এটা বস্তু নটিচ কৰিব ইয়াতে যোনটো অপশ্যন চি দিছে এইটো ভুলতো কেতিয়াও নকৰিবা কাৰণ -3/2টো কেতিয়াও হ'ব নোৱাৰে বিকজ এইটো হৈছে আমাৰ নন ইণ্টিজাৰ ভেলিউ ওকে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ তো আমাক দিছে এটা পজিটিভ চাৰ্জ কিউ যোনটো অৰিজিনত বহি আছে এইটো হৈছে আমাৰ চাৰ্জ কিউ অৰিজিন ইয়াৰ কোনো ভেলু দিয়া নাই আমাক কৈছে উই কেন ইন্ট্ৰডিউচ এ নিউ পজিটিভ চাৰ্জ কিউ এটা স্মল কিউ যোনটো টেষ্ট চাৰ্জ বুলি ল'লে হ'ল আৰু ইয়াতে কিউ আৰু কেপিটেল কিউ মেগনিটিউড কিন্তু ছেম টু ছেম নহয় দেই আমাক খালি কৈছে যে এটা পজিটিভ চাৰ্জ ডাঙৰ কিউ দিছে আৰু এটা সৰু পজিটিভ চাৰ্জ কিউ দিছে যোনটোক আমি টেষ্ট চাৰ্জ বুলি কৈছোঁ এতিয়া এই যোনটো আমাৰ টেষ্ট চাৰ্জ স্মল কিউটো হৈ গ'ল এইটো আমি য'তে ত'তে ৰাখিব পাৰোঁ তাৰমানে আমি য'তে ত'তে ইয়াত ৰাখিব পাৰোঁ বোলে পইণ্ট এইটোত ৰাখিব পাৰোঁ ইয়াতে ৰাখিব পাৰোঁ ইয়াতে ৰাখিব এইটো আমাৰ ইচ্ছা য'তে ত'তে ৰাখিব পাৰোঁ ইয়াতে কৈছে লেট আছ কনচিডাৰ দ্য ষ্ট্ৰেংথ অফ দ্য ইলেক্ট্ৰিক ফিল্ড ই এট 2,0 তো এই পইণ্টটো দিছে এই কোঅৰ্ডিনেট পইণ্ট 2,0 ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো দিছে এই ইলেক্ট্ৰিক ফিল্ডটো দিছে এইটো মেগনিটিউডটো দিয়া হৈছে ই বুলি কয় এতিয়া এই ইয়াতে ষ্টেটমেণ্টটো কি হ'ব এতিয়া ইলেক্ট্ৰিক ফিল্ডটো কাৰ কাৰণে হ'ব পাৰে এতিয়া এইটো ইলেক্ট্ৰিক ফিল্ড আমাক স্পেচিফিকেলি ইয়াতে কোৱা নাই ইয়াৰ ইলেক্ট্ৰিক ফিল্ড নে ইহঁত দুইটাৰ ইলেক্ট্ৰিক ফিল্ড আমাক খালি সুধিছে যে ইলেক্ট্ৰিক ফিল্ডটো সেই পইণ্টত সদায় ইনক্ৰিজে হ'ব বা নে সদায় ডিক্ৰিজে হ'ব নে ইনক্ৰিজ হ'ব বা ডিক্ৰিজ হ'ব বাট এইটো পজিশ্যন কিউৰ ওপৰত ডিপেণ্ড কৰিব বা 0 হ'ব ডিপেণ্ডিং অন দ্য পজিশ্যন অফ কিউ অ'কে তো এতিয়া তাৰমানে কি হৈছে ইয়াতে আমি এইটোৱে বুজিব লাগিব যে আমাৰ যোনটো এই ইলেক্ট্ৰিক ফিল্ড হৈছে সেইটো ইহঁত দুইটাৰ কাৰণে যোনটো এটা নেট ইলেক্ট্ৰিক ফিল্ড আহিছে সেইটো পইণ্টটো ইয়াতে দি আছে ঠিক আছে এতিয়া এইটো কি হ'ব ইনক্ৰিজ হ'ব নেকি এতিয়া সেইটো ডিপেণ্ড কৰিব ডেফিনেটলি পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব বিকজ এই কিউটো যদি বোলে মই একদম ইয়াৰ ওচৰত ৰাখি দিওঁ আইদাৰ এইখিনিত ৰাখি দিলোঁ বা এইখিনিত ৰাখি দিলোঁ তো অবভিয়াছলি কি হ'ব দুইটাৰ কাৰণে কি হ'ব ইয়াতে যোনটো নেট এফেক্টটো বাঢ়ি যাব তো সেইকাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো ডেফিনেটলি ইয়াতে কি হ'ব ইনক্ৰিজ হ'ব অ'কে তো পচিবিলিটি হ'ব পাৰে ইলেক্ট্ৰিক ফিল্ড অলৱেজ ইনক্ৰিজেছ কিন্তু ইয়াতে অলৱেজ লগাই দিলে সেইকাৰণে এটা প্ৰব্লেম হৈ গ'ল বিকজ সেইটো তেতিয়াহে ডিপেণ্ড কৰিব যদি মই ইয়াত ৰাখোঁ তো মই যদি এতিয়া ইলেক্ট্ৰিক ফিল্ডটো এই চাৰ্জ কিউটো ইয়াতে নেৰাখি পেলাই এইখিনিত নেৰাখি পেলাই চ' লেটছে মই ইয়াক এইফালে ৰাখিলোঁ ক'তবা এইখিনি ৰাখি দিলোঁ এতিয়া আমি জানো ইয়াৰ কাৰণে কি হয় ইলেক্ট্ৰিক ফিল্ড ৰেডিয়েলি আউটৱাৰ্ডছ হয় আৰু ইয়াৰ কাৰণে হয় ইলেক্ট্ৰিক ফিল্ড ৰেডিয়েলি আউটৱাৰ্ডছ তো লেটছ ইয়াৰ পজিশ্যন আমাৰ কিউ চাৰ্জটো এনেকুৱাকৈ এটা পজিশ্যনত ৰাখিছোঁ ছাচ ডেট এই ইলেক্ট্ৰিক ফিল্ড ইটো সিটোক আহি পেলাই এইখিনিত কি কৰিব নালিফাই কৰিব ই এনেকৈ গুচি যাব ইও এনেকৈ গুচি যাব তো এটা পচিবিলিটি আছে যে এইখিনিত ইলেক্ট্ৰিক ফিল্ডৰ ভেলু কি হ'ব পাৰে 0 হ'ব পাৰে এইটোও এটা পচিবিলিটি আছে তো তাৰ মানে আমি ইয়াতে ক'ব পাৰিব লাগিব যে ইলেক্ট্ৰিক ফিল্ড may increase or decrease depending on the position of Q. Yes, এইটো true হয় ৰাইট ইনক্ৰিজ হ'ব পাৰে ইনক্ৰিজ কেতিয়া হ'ব যদি আমি এইখিনিত ৰাখোঁ আৰু যদি এইখিনি মানত ৰাখোঁ তেনেহ'লে কি হ'ব আমাৰ ডিক্ৰিজো হ'ব পাৰে আৰু এনেকুৱাও পচিবিলিটি আছে যে ই 0 হ'ব পাৰে তো অলৱেজ ইনক্ৰিজ বা অলৱেজ ডিক্ৰিজ নহয় তো কেতিয়াবা ইনক্ৰিজ হ'ব পাৰে কেতিয়াবা ডিক্ৰিজ হ'ব পাৰে বাট এইটো স্মল কিউ ওপৰত ডিপেণ্ড কৰিব বা কেতিয়াবা 0 হ'ব পাৰে অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ অ'কে এইটো কুৱেশ্যনত সুধিছে যে কনচিডাৰ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড given by the vector 8 into 10 to the power 3 k cap তাৰমানে ইয়াতে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড আছে এবাৰ কনষ্টেণ্ট আছে বিকজ এইটো এটা চিম্পল নম্বৰ হয় ঠিক আছে বাট ইয়াৰ ডাইৰেকশ্যনটো k cap ডাইৰেকশ্যনত আছে মানে কি z ডাইৰেকশ্যনত আছে ঠিক আছে এতিয়া পজিটিভ ডাইৰেকশ্যনত আছে পজিটিভ z ডাইৰেকশ্যনত আছে এতিয়া এই ইলেক্ট্ৰিক ফিল্ডটো কি হৈছে এটা কিউবেৰে পাছ হৈ আছে যেনেকৈ দেখুৱাই দিছে ইয়াতে কিউবেৰে পাছ হৈছে আৰু এই কিউবৰ ছাইডটো দি আছে 2 মিটাৰ আমাক সুধিছে হোৱাট ইজ দ্য কম্বাইন ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য টপ এণ্ড বটম ছাৰ্ফেচ অফ দ্য কিউব তো ইয়াতে আমাক টপ ছাৰ্ফেচ আৰু বটম ছাৰ্ফেচৰ যোনটো কম্বাইন যোনটো নেট ইলেক্ট্ৰিক ফ্লাক্স হ'ব সেইটো কেলকুলেট কৰিব দিছে তো আমাক লাগিব ফাই টপ লাগিব আৰু আমাক লাগিব প্লাছ কৰিব লাগিব কম্বাইন কৰিব দিছে ফাই বটম অ'কে এতিয়া ফাই টপ যদি কওঁ তেনেহ'লে মানে কি আমি ইলেক্ট্ৰিক ফিল্ড টপ বটমৰ তাৰমানে টপ ছাৰ্ফেচটোৰ ইলেক্ট্ৰিক ফিল্ড কি আছে সেইটো ওলাব লাগিব এই টপ ছাৰ্ফেচত মাল্টিপ্লাইড টু কি হ'ব ডট প্ৰডাক্ট লাগি আছে তো মই এটা কাম কৰোঁ কষ্টিটা কৰি দিম এৰিয়া টপ ছাইডৰ এৰিয়া মাল্টিপ্লাইড টু কচাইন এংগল এতিয়া টপ ছাইডত যদি চাওঁ এইটো হৈ গ'ল আমাৰ এৰিয়া ভেক্টৰ তো এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ড দুটা পেৰেলেল হৈ আছে তো দুইটাৰে মাজৰ এংগল হ'ব 0 ডিগ্ৰী প্লাছ নেক্সট বটম ছাইডৰ ফ্লাক্সটো কি হ'ব ই বটম হৈ যাব তাৰমানে এই তলৰ ফালৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ড কি হয় এইটো লাগিব তলৰ ছাৰ্ফেচটোৰ এৰিয়া লাগিব তো এ বটম
multiplied to cosine. Ite kintu ami angle to carefully sabo lagibo because amar jehetu etu eta closed surface hoy, area to hoday outwards point, surface or outward point hoy. Whereas electric field to upor phale point korise. So duitar major angle ki hogol 180 degree hogol. Ite cos 180 value ki hoise -1, cos 0 hoise 1. To ami ki pam et, moi et likhi diu shortcut, et mane e top aru a top. Cos 0 1 hogol. Efale hogol EB moi ite plus to neliko EB into AB, but cosine 180 -1 hoy karone etu hogol amar minus. Ite ami value bur uliabo lagibo. Electric field amak ki hoise dia hoise ite jehetu electric field constant hoy, uniform mane etu hoise constant, tamne ite ET ko ba EB ko kono problem nai, duitar value same to same thakibo. To yate ami E bulike manilo, ami yate koisu je ET equals to E top আৰু E bottom দুইটাৰে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু সেম টু সেম হয়, যোনক আমি ক্যাপিটেল ই ৰে ডিনোট কৰিছো। সেইকাৰণে মই ইয়াতে দুইটাৰ পৰা ই কমন লৈ ললো, তো AT মাইনাস AB, ঠিক আছে, AT মাইনাস AB। বাট এটা টপ এৰিয়াটো চাওঁ আৰু বা বটম এৰিয়াটো চাওঁ, দুইটাৰেটো এৰিয়া সেম টু সেম হ'ব, বিকজ এইটো কিউব হয়, বেলেগটো কোনো শেপ নহয়, সিমেট্ৰিকেল শেপ। তো তাৰ মানে কি এই দুটা এৰিয়াও সেম টু সেম হ'ল, তো এই দুটা সেম টু সেম মানে কি মাইনাস কৰিলেতো জিৰ'য়ে আহিব। তো তাৰ মানে কি হ'ল, এইটো আহিলে ইলেক্ট্ৰিক ফিল্ড ইনটু জিৰ'। তো আমাৰ যোনটো টোটেল ফ্লাক্স, তো নেট ফ্লাক্স যোনটো কি হ'ল, তো টপ সাৰফেস এণ্ড বটম সাৰফেস যোনটো আমাক সুধিছে, তো এই নেট ফ্লাক্সটো সদায় আহিব ইকুৱেলছ টু 0। তো অপশ্যন ডিটোৱে হৈ যাব ইয়াতে কাৰেক্ট অপশ্যন। ওকে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ। When two electric charges Q1 and Q2 are held at a distance apart, the electrostatic force between them is Fe. So, duta charge ase Q1 and Q2. So, some distance. So, let's say amar tat ase eta charge Q1 aru eta charge dise Q2. Duitar majote ei duta charger majot let's say eta distance dia ase ami fix kori loiso R. Etia koise duitar majot jonto electrical force hobo, ami magnitude to lo Fe. To Fe ki hobo K electrostatic constant K coulombs law mote Q1 into Q2 divided by R square. ঠিক আছে, এটো হগল আমাৰ ফার্স্ট ইকুয়েশন, এটো আমি সাইড কৰি থওঁ। The charge of Q1 is then reduced to half Q1 and then charge of Q2 is triple. What is the new electrostatic force? এবাৰ অলপ চেঞ্জ কৰা হ'ল। এবাৰ কি কৈছে, যোনটো আমাৰ নতুন চাৰ্জ লম Q1, এটা Q1 বুলি নকম, হেতু আমি Q1 প্ৰাইম বুলি ক'ব লাগিব, বিকজ আমাৰ চাৰ্জটো চেঞ্জ হৈ গ'ল। তো Q1 প্ৰাইমটো কি কৰিলে, যোনটো অৰিজিনেল Q1 আছে তাৰ আধাটোহে লোৱা হ'ল, হাফ Q1 লোৱা হ'ল। ঠিক আছে, এণ্ড দেন আমাৰ যোনটো চাৰ্জ Q2 আছে, হেতু নতুন চাৰ্জটো এতিয়া কি হ'ব, Q2 প্ৰাইম কি হৈ যাব, হেতু অৰিজিনেল যোনটো আছে তাৰ 3 গুণ বেছি কৰি দিলে, ট্ৰিপল মানে 3 টাইমছ Q2 হৈ গ'ল। ওকে, এতিয়া আমাক সুধিছে, এটা ডিস্টেন্স কিন্তু চেঞ্জ কৰা নাই, ডিস্টেন্স যোনটো R আছে এইটো এটা, তেনেহলে নতুন ইলেক্ট্ৰোষ্টেটিক ফোর্সটো কি হ'ব, অবভিয়াসলি নতুন ইলেক্ট্ৰোষ্টেটিক ফোর্সটো Fe হ'ব নোৱাৰে, Fe প্ৰাইম হ'ব লাগিব, বস্তুবোৰ চেঞ্জ হৈ গ'ল। তো কুলম্বছ ল মতে কি হ'ব, K Q1 প্ৰাইম Q2 প্ৰাইম ডিভাইডেড বাই ডিস্টেন্স কিন্তু সেম আছে R স্কয়াৰ। এতিয়া আমি Q1 আৰু Q1 প্ৰাইম আৰু Q2 প্ৰাইম এটো আমি ইয়াৰ পৰা সাবস্টিটিউট কৰি দিব পাৰিম। মই এখিনিত আহিলো Fe প্ৰাইম ইকুৱেলছ টু কি আমাৰ ফিক্সড আছে, কোনো প্ৰবলেম নাই। Q1 প্ৰাইমৰ জায়গাত আমি লিখিম Q1/2, Q1/2 আৰু Q2 প্ৰাইমৰ জায়গাত আমি লিখিম 3 টাইমছ Q2 হোল ডিভাইডেড বাই R স্কয়াৰ। ওকে, তো এটো যদি আমি খজাই পৰাই লিখো, তেনেহলে আমাৰটো কি থাকিব, 3/2 ইনটু K Q1 ইনটু Q2 ডিভাইডেড বাই R স্কয়াৰ হৈ গ'ল। তো এটো কি হৈছে, K Q1 Q2 R স্কয়াৰ, অৰিজিনেলিটো আমাৰ Fe হয়, তো 3/2 টাইমছ ফোর্স। তাৰ মানে কি হ'ব, যদি ইয়াৰ মিনিংটো এইটো হৈ গ'ল, দুটা চাৰ্জ আছে Q1 and Q2, দুইটাৰ মাজৰ যদি ডিস্টেন্স R হয়, ফোর্সটো যদি Fe হয়, ঠিক আছে, ফাইন। নেক্সট যদি আমি চাৰ্জ Q1 টো আধা কৰি দিওঁ, লেটস সে বোলে 10 কুলম্বছ আছিল, 10 কুলম্বছৰ পৰা 5 কুলম্বছ কৰি দিলো, ঠিক আছে। আৰু নেক্সট এইটো যোনটো আছে আমাৰ Q2, অৰিজিনেলি যদি বোলে 2 কুলম্ব আছিলে, 2 পৰা আমি তাৰ 3 গুণা কৰিলো 6 কুলম্ব কৰি দিওঁ, তেনেহলে আমাৰ যোনটো নতুন ফোর্স হ'ব হেতু কি হ'ব, যোনটো অৰিজিনেল ফোর্স হ'ব তাৰ 3/2 ল'ব লাগিব, তাৰ মানে তাৰ 1.5 গুণা বেছি বাঢ়ি যাব। তো আমাৰ ইয়াতে কি হ'ব, অপশ্যন এ টো ইয়াতে হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ। A charge Q2 equals to 8 nanocoulomb is placed at a distance of R prime equals to 12 meter away from another charge Q1 equals to 12 nanocoulomb as shown below. আমাক দিছে এটা চাৰ্জ Q2, এই Q2ৰ চাৰ্জৰ ভ্যালু হৈছে 8 nanocoulomb, নেনো মানে হৈছে 8 into 10 to the power minus 9 coulomb। আৰু ইয়াক কোনখিনিত ডিস্টেন্সত থোৱা যায়, তাৰ মানে এই Q1 যদি আমি ফিক্স কৰি লওঁ, বুলি এই পইণ্টটো আমাৰ ফিক্স আছে, তো ইয়াৰ পৰা 12 মিটাৰ্ছ দূৰত ইয়াক ৰখা হৈছে এই চাৰ্জটো, ঠিক আছে। আৰু এই যোনটো Q1 চাৰ্জ হয়, Q1ৰ দিয়া হৈছে 12 nanocoulomb, তাৰমানে 12 into 10 to the power minus 9
কুলম ঠিক আছে তো ইয়াৰ ম্যাগনিটিউডটো অলপ বেছি q2তকৈ এতিয়া আমাক সুধিছে find the electric field at point p এই point p যোনটো distance r1 হৈছে r1 কিমান দিছে ইয়াৰ পৰা এটো হৈছে 4 meters তো 4 meters দূৰত এই ডাঙৰ চাৰ্জ q1 ৰ পৰা 4 meters দূৰত যোনটো এটা point p লোৱা হৈছে সেই point p ত ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব তো অফ কোৰ্স ইয়াতে আমি কি ইউজ কৰিম সুপাৰপজিশন প্ৰিন্সিপল ইউজ কৰিম বিকজ এই চাৰ্জৰ কাৰণে আমি কি পাম ডেফিনেটলি এটা ইলেক্ট্ৰিক ফিল্ড পাম ইয়াতে e1 হ'ব ঠিক আছে e1 হ'ব ডিউ টু চাৰ্জ q1 আৰু q2 টো দিব ইয়াতে এটা ফোৰ্স ৰাইট ইয়াতো এটা ৰিপালসিভ ফোৰ্স নহয় ইয়াতো এটা ইলেক্ট্ৰিক ফিল্ড দিব যোনটো আমাৰ ইটো সাইডলৈ লেফট সাইডলৈ পইণ্ট কৰি থাকিব বিকজ ৰেডিয়েলি আউটৱাৰ্ডছ হয় ডেফিনেটলি e1 ৰ ভ্যালু u2 তকৈ ডাঙৰ হ'ব ৰাইট বিকজ পইণ্ট p টো আমাৰ ইয়াৰ ওচৰত আছে আৰু ইয়াৰ ম্যাগনিটিউডটো বেছি আছে তো তাৰ মানে আমাৰ যোনটো সুপাৰপজিশন ইউজ কৰিম আমি যোনটো আমাৰ নেট ইলেক্ট্ৰিক ফিল্ড হ'ব তো এইটো হ'ব আমাৰ e1 মাইনাস e2 e1 মাইনাস e2 হ'ব আৰু ইয়াৰ ডাইৰেকশনটো কি হ'ব যোনটো ডাঙৰ ইলেক্ট্ৰিক ফিল্ড তাৰে ডাইৰেকশনত থাকিব যেহেতু আমাৰ e1 e2 তকৈ ডাঙৰ হয় তো আমাৰ নেট কোনটো থাকিব আমাৰ এইফালে থাকিব এইটো ডাইৰেকশনত থাকিব যোনটো হৈছে আমাৰ ৰাইট ডাইৰেকশন তো ইয়াতে তো আমি ইয়াতে ক'ব পাৰিম ইয়াতে ৰাইট ডাইৰেকশন এনিৱেজ ডায়াগ্ৰাম নোহোৱাকৈ আমি এইটো ভেক্টৰিক্যালি ইভেন ম্যাথমেটিক্যালিও ক'ব পাৰিম যেটো আমাৰ ৰাইট ডাইৰেকশনতে হ'ব ওকে ঠিক আছে যদি এইটো কনফিউজন হৈছে তেনে আমি ভেক্টৰ মেথডতো কৰিব পাৰো বাট এইটো বেছি সিম্পল হয় মই এখানে এটোৰে কৰাই আছো ইকুৱেলছ টু ইলেক্ট্ৰোস্ট্যাটিক কনস্ট্যান্ট কি e1 কৈ আছো তো আমি obviously q1 চাৰ্জৰ কথা পাতিব লাগিব ডিভাইডেড বাই কাৰ এই পইণ্ট p ৰ কথা পাতি আছো ৰাইট আমি এইটো পইণ্ট p ৰ হে কথা পাতিছো ইয়াতে ইলেক্ট্ৰিক ফিল্ড e1 হৈছে তো এইটো কিমান ডিসটেন্সত আছে 4 মিটাৰছত আছে তো এইটো হৈ যাব আমাৰ 4 স্কয়াৰ মাইনাস e2 হৈ যাব k ইনটু q2 চাৰ্জ ডিভাইডেড বাই এতিয়া ইয়াৰ ডিসটেন্সটো কি হ'ব কেয়াৰফুল থাকিব লাগিব ঠিক আছে এতিয়া পইণ্ট p ত ইয়াৰ ডিসটেন্সটো কি হয় এইখিনি ডিসটেন্সটো হে লাগিব দেই কেয়াৰফুল থাকিবলৈ আমাক কিন্তু এইটো 12 দিছে কোৰ পৰা এইখিনিৰ পৰা এইখিনিলৈ 12 মিটাৰছ হয় whereas আমাক পইণ্ট p হৈছে ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট p ডিউ টু q2 আমাক এইখিনি ডিসটেন্সে লাগে তো এইখিনিৰ পৰা এইখিনিলৈ 4 হয় এই গুটেটো 12 হয় 12 ৰ পৰা 4 গুচাই দিলে আমি কি পাই যাম 8 পাই যাম তো 8 এ হ'ব ইয়াৰ ডিসটেন্স 8 মিটাৰছ তো এইটো হৈ যাব 8 স্কয়াৰ এইখিনিটো কনফিউজন হ'ব পাৰে সো এইখিনিত কেয়াৰফুলি কৰিব লাগিব আমি ওকে ঠিক আছে তো এটো হৈ গল আমাৰ k কিটো মই ফিক্স কৰি ৰাখো q1 কি দিছে আমাৰ 8 into 10 to the power 12 into 10 to the power minus 9 divided by 4 square 16 হৈ গল minus q2 হৈছে আমাৰ 8 into 10 to the power minus 9 divided by 60 8 square হৈ গৈছে আমাৰ 64 এটা কাম কৰো 4 3 is 12 4 4 is 16 8 1 is 8 8 8 is 64 এটো হ'ব ইকুৱেলছ টু k মাল্টিপ্লাই টু 3 by 4 আছে মই এটা কাম কৰো 3 এ লিখি লব আৰু 3 into 10 to the power minus 9 divided by 4 minus 1 into 10 to the power minus 9 divided by 8 তো এটো কি হ'ব k থাকিল বাহিৰত এই দুটাক যদি আমি মিলাই দিও তেনে হলে আমাৰ হ'ব 5 into 10 to the power minus 9 divided by 8 এতিয়া আমি k এর ভ্যালুটো পুট কৰি দিও কি হৈছে আমাৰ 9 into 10 to the power 9 times 5 into 10 to the power minus 9 whole divided by 8 তো এটো আৰু এটো 1 হৈ গল 9 times 5 হৈ যাব আমাৰ 45 divided by 8 তো 45 divided by 8 আমাক কৈছে two significant figure লব লাগিব ঠিক আছে তো 45 stick 45 by 8 আছে তো 8 6 তো না যাব 8 5 is 40 8 5 is 40 5 আহি গল তাৰ পিছত দুটা significant লাগিব লাগিব এটা decimal ললো তো 8 6 is 48 ঠিক আছে 20 হৈ গল 8 to 16 তো 5.6 ললে হৈ গল তো তাৰ মানে আমাৰ ইলেক্ট্ৰিক ফিল্ড আহিব 5.6 Okay, এতিয়া আমি যাও next question to লৈ a charge q equals to minus 50 nanocoulomb lies at the origin তো আমাৰ যোনটো এটা চাৰ্জ হৈছে minus 50 এটা নেগেটিভ চাৰ্জ দিয়া আছে এখিনিত minus 50 into 10 to the power minus 9 coulomb of charge originত বহি আছে এটা টেষ্ট চাৰ্জ q যোনটো minus 3,4 এই কোঅৰ্ডিনেট পইণ্টত বহাই দিয়া হৈছে what is the electric field experienced by the test charge আমাক কৈছে এই পইণ্টত থকা ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব একেবাৰে সিম্পল তো ইলেক্ট্ৰিক ফিল্ড তো এটা কাম কৰো এইটো পইণ্টটো মই a দি দিও পইণ্ট a বুলি কৈ দিও ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট a আমাক ইলেক্ট্ৰিক ফিল্ড হৈছে তো এইটো চাৰ্জৰ কথাটো নাহে ন এইটোহে আহিব এইটো হৈছে k q divided by distance square okay equals to 9 into 10 to the power 9 charge q হ'ব 50 আমি খালি ম্যাগনিটিউডটো লৈছে 50 into 10 to the power
-9 ডিভাইডেড বাই r স্কোয়াৰ এতিয়া r স্কোয়াৰ মানে কি আমাক এই ডিসটেন্সটো লাগিব ঠিক আছে এটো একেবাৰে সিম্পল হয় এইখিনিৰ পৰা এইখিনিলৈ আমাৰ 3 ইউনিটছ হয় হাইট হৈছে 4 তো পাইথাগোৰাছ থিওৰাম মতে এটো হৈ গ'ল 5 তো তাৰ মানে এটো কি হৈ যাব আমাৰ 5 স্কোয়াৰ হৈ গ'ল আমাৰ 25 তো 25 টাইমছ 2 তো এটো হৈ গ'ল আমাৰ 18 এই দুটাটো মাল্টিপ্লাই হৈ 1 হৈ যাব তো নহলে 18 নিউটন পাৰ কুলম হৈ যাব তো এটো হৈ গ'ল আমাৰ 18 নিউটন পাৰ কুলম এটো কি হ'ব আমাৰ ম্যাগনিটিউড হ'ব ঠিক আছে ম্যাগনিটিউড হ'ব এতিয়াও কমপ্লিট হোৱা নাই বিকজ আমাক ইয়াতে ডাইৰেকশনটো ওলাব লাগিব ওকে এটা ডাইৰেকশন আমি কেনেকা ওলাও তো এটা কাম কৰো বস্তুখিনি অলপ ক্লিয়াৰ কৰি লওঁ এটোখিনি আমি ক্লিয়াৰ কৰি লওঁ এতিয়া আমাৰ জন্তু ইলেক্ট্ৰিক ফিল্ড হ'ব এটো কি হ'ব ইনৱাৰ্ডছ হ'ব আমাৰ এটো হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কেলে বিকজ কিউ হৈছে নেগেটিভ চাৰ্জ হলে টেষ্ট চাৰ্জটো কি হ'ব এই মাইনাছ চাৰ্জৰলৈহে আহিবলৈ বিচাৰিব ৰাইট ইয়াৰ পৰাটো হি দূৰলৈ নাযাব এতিয়া আমাৰ কাম হৈছে এই ডাইৰেকশনটো ওলোৱাৰ এতিয়া এই ডাইৰেকশনটো এই ভেক্টৰটো কি হৈছে এতিয়া এই পইণ্টত যদি চাওঁ এই ভেক্টৰটো হৈছে সিম্পলি -3i cap + 4j cap ঠিক আছে বাট ইয়াতে কেয়াৰফুল থাকিব লাগিব তো জেনেৰেলি ভেক্টৰটো একেবাৰে সিম্পল আইডিয়া হয় যদি আমাৰ এটা কোঅৰ্ডিনেট জি পইণ্ট দিছে এটো যদি দিছে 3,4 তেনে হলে এই ভেক্টৰ হৈ যাব 3i cap + 4j cap বাট এটো হলে কি হয় আউটৱাৰ্ডছ হয় এইখিনি পইণ্টত যেনেকৈ দিছে -3,4 মই কৈছো -3i cap + 4j cap বাট ইয়াৰ ডাইৰেকশনটো আউটৱাৰ্ডছ হয় আমাক কিন্তু ইনৱাৰ্ডছ লাগিব তেনে হলে কি কৰিব লাগিব এই গুটে ভেক্টৰৰ নেগেটিভটো ল'ব লাগিব তো তাৰ মানে এই যোনটো আমাৰ r ভেক্টৰ হৈ গ'ল এটো যোনটো r ভেক্টৰ হৈ গ'ল r vector হৈ গ'ল equals to so minus of minus মানে কি হ'ব plus 3i cap minus 4j cap এটোহে হ'ব আমাৰ actual direction but এটো r vector হৈ গ'ল আমাক unit vector লাগিব unit vector মানে r cap লাগিব এটা r cap কি হ'ব 3i cap minus 4j cap এটো unit vector ইয়াৰ magnitude ৰে divide কৰিব লাগিব তাৰ মানে magnitude of 3i cap minus 4j cap এটা 3i cap minus 4j cap ৰ magnitude কি আছে 5 তো তাৰ মানে আমাৰ unit vector হ'ব 3i cap minus 4j cap divided by 5 এই গুটেটো আমি ইয়াৰ লগত মাল্টিপ্লাই কৰিলে আমি পাই যাম ইলেক্ট্ৰিক ফিল্ড তাৰ মানে আমাৰ ইলেক্ট্ৰিক ফিল্ড হ'ব 18/5 multiplied to 3i cap minus 4j cap newton per coulomb ঠিক আছে তেম চাও এটো আছে না সো 18/5 3i cap minus 4j cap তো আমাৰ অপচন এ টো ইয়াতে কাৰেক্ট হৈ যাব ওকে এতিয়া লিখম নেক্সট কোৱেশ্চনটো লৈ তো এই কোৱেশ্চনটোত কৈছে যে এ ডাইপল উইথ চাৰ্জ 2.0 মাইক্ৰোকুলম and 1.0 millimeter length makes an angle of alpha equals to 30 degree with an external electric field of magnitude দিয়া আছে তো ইয়াতে আমাৰ দিছে ইয়াতে ইলেক্ট্ৰিক ফিল্ড আছে এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড আছে এই ইলেক্ট্ৰিক ফিল্ডৰ লগত এই ডাইপলটো কিবা এটা এংগল বনাইছে আলফা এটো দিয়া হৈছে এতিয়া আমাক সুধিছে যে what is the magnitude of torque on the dipole তো এই obviously এটা টৰ্ক এটা আহিব নে নাই কেলে নাহিব because এটো যদি ইলেক্ট্ৰিক ফিল্ড হয় তেনে হলে আমি এই আমাৰ এটো নেগেটিভ লিখমতে অলপ ভুল লিখিছে এটো একচুয়ালি পজিটিভ হয় এটো নেগেটিভ চাৰ্জ হয় তো ই কি হ'ব ই আমাৰ যাব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনৰ পজিটিভটো আৰু আমাৰ নেগেটিভটো ইয়াৰ অপজিট ডাইৰেকশনত যাব যাৰ ফলত কি হ'ব এটা এন্টি ক্লকৱাইজ মুভমেন্ট হ'ব তাৰমানে এটা টৰ্ক জেনাৰেট হ'ব সেই টৰ্কৰ ভ্যালুটো ওলাব দিছে তো টৰ্ক কি হয় টৰ্ক ওলোৱাৰ কাৰণে আমি সিম্পলি ফৰ্মুলাটো ইউজ কৰিম p ভেক্টৰ ক্ৰছ প্ৰডাক্ট উইথ e ভেক্টৰ ঠিক আছে p ভেক্টৰ ক্ৰছ প্ৰডাক্ট উইথ e ভেক্টৰ এতিয়া যদি আমি ইয়াতে ফিগাৰত চাওঁ আমাৰ p ভেক্টৰৰ ডাইৰেকশন কি হদাই -2 + q হয় তো এইটো হৈ গ'ল আমাৰ p ভেক্টৰৰ ডাইৰেকশন আৰু e ভেক্টৰ কোন ফালে আছে এইটো ডাইৰেকশন আছে তাৰমানে আমাৰ এনেকা কোৱা আছে e ভেক্টৰ ডাইৰেকশন তো ইহতৰ মাজৰ যোনটো এংগল হ'ব হেতুৱে হৈ যাব থিটা এই থিটা ভ্যালুটো যদি আমি জানো তেনে হলে আমি p ভেক্টৰ ক্ৰছ e ভেক্টৰ কৰি পেলাই আমি তাৰ টৰ্কটো উলিয়াব পাৰিম তো ফৰ্মুলা মতে কি হয় আমি জানো ম্যাগনিটিউড যদি উলাব যাও আমাৰ হৈছে pe sin থিটা খালি ম্যাগনিটিউডটো উলাইছে যেনিবা টৰ্কৰ ম্যাগনিটিউড টৰ্ক ভেক্টৰ pe sin তো p আমি উলাব পাৰিম বিকজ ইয়াতে আমাক কি দিছে চাৰ্জ আৰু ডিসটেন্সটো দি আছে তো আমি ডাইপল মোমেন্ট p উলাব পাৰিম ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু অলৰেডি দি আছে sin থিটাতে আমি উলিয়াব লাগিব sin থিটাটো কেনেকা কো উলিয়াম ওকে ফিগাৰলৈ again আহি যাও এতিয়া ফিগাৰত যদি চাও এইটো যদি এংগল আলফা হয় এইটো যদি আগাৰ এংগল আলফা হয় তেনে হলে আমাৰ এটো এংগল কি হ'ব আলফা হে হ'ব বাট আমাক এটো এংগল না লাগে আমাক একচুয়ালি এই এংগলটো লাগে থিটা এটোহে আমাৰ একচুয়ালি হৈছে একচুয়াল এংগল বিটুইন ডাইপল মোমেন্ট আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন তো তাৰ মানে ইয়াতে আমাৰ এংগল থিটা প্লাস আলফা যদি কৰো এটোটো দেখাই গম পাই ফিগাৰত এটো হ'ব আমাৰ 180 ডিগ্ৰী বাট আমাক যেহেতু লাগে থিটা তো থিটা কি হৈ যাব 180 degree minus alpha কি দি আছে 30 degree 180 minus 30 কি হৈ যায় আমাৰ 150 degree 150 degree তো তাৰমানে আমি কি উলাব লাগিব sin 150 degree উলাব লাগিব sin
150 degree. But luckily for us, sin 150 ইমান difficult নহয়. Sin 150 আৰু sin 30 degree দুইটাৰ value same to same হয়, যোনটো হৈছে equals to 1/2. Okay. Electric field দিয়া আছে, sin theta আমি পালো, এতিয়া আমি ওলাব লাগিব dipole moment P. P কি হৈছে? P value হৈছে charge into distance. Charge দিয়া আছে 2 microcoulomb, 2 into 10 to the power minus 6. Distance দিয়া আছে 1, but ইয়াতে millimeter দিয়া আছে. Very careful. Millimeter মানে কি আমি meter লৈ যাব লাগিব, সব SI unitত হ'ব লাগিব, 10 to the power minus 3 meters. তো তাৰ মানে আমি পাম 2 into 10 to the power minus 9. এইটো হৈ যাব আমাৰ dipole moment. এতিয়া আমি ইয়াতে পুট কৰি দিওঁ আমাৰ torque. আমাক যেহেতু সুধিছে magnitude of torque, এইটো হৈ যাব P, dipole moment, 2 into 10 to the power minus 9. Into electric field. Electric field হৈছে 3 আৰু আমাৰ যোনটো sin 150 degree সেইটো হৈছে half. তো 2 and 2 গুচি গ'ল, তো আমাৰ ফাইনেল ভ্যালু আহিছে 3 into 10 to the power minus 9. ঠিক আছে, তো নিউটন মিটাৰ্ছ, নিউটন টাইমছ মিটাৰ্ছ. তো আমাৰ ইয়াতে অপশ্যন ডি লগত মেটচ হৈ আছে, তো আমি অপশ্যন ডি সিলেক্ট কৰি ভেৰিফাই কৰি ল'ম. তো এইটো আছিলে আমাৰ কুইজ সেশনটো, য'ত আমি সাকসেসফুলি আমাৰ ক্লাছ 12ৰ চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক ফিল্ড এণ্ড চাৰ্জেছ গোটেই টপিকটো আমি কমপ্লিট কৰিলোঁ. ইয়াতে আমাৰ বহুতখিনি ইম্পৰ্টেণ্ট কনচেপ্ট আমি কভাৰ কৰিলোঁ. ডাইপল ওলালোঁ, টৰ্ক ওলালোঁ, ইলেক্ট্ৰিক ফিল্ড, ফ'ৰ্চ, কোৱান্টাইজেশ্যন, ফ্লাক্সৰ কথা পাতিলোঁ, চাৰ্জ ট্ৰান্সফাৰ কেনেকুৱা হ'ল, গছ ল' ওপৰত ছুপাৰপজিশ্যন. তো আমি গোটেইখিনি আমি ইয়াতে কভাৰ কৰিলোঁ, এণ্ড ফাইনেলি আমাৰ আজিৰ কুইজ ছেশ্যনটো কমপ্লিট হৈ গ'ল. কুইজ মানে আমাৰ ইউনিট টেষ্টটো কমপ্লিট হৈ গ'ল. চ' এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো. চি ইউ ইন দ্য নেক্সট ছেশ্যন. থেংক ইউ.